ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহৰ ভিতৰৰ কিছু অৱস্থা অধ্যক্ষ মহোদয় প্ৰকৃততে কিছু দুখ লগা। উন্নয়নৰ গতি যদিও আগবাঢ়িছে, এতিয়াও যেন আমাৰ বহুখিনি পৰিপূৰণ কৰিবলৈ অধ্যক্ষ মহোদয় বাকী আছে। ৰাজ্যত মঞ্জুৰকৃত পদৰ বিপৰীতে অধ্যক্ষ মহোদয় হাজাৰ হাজাৰ যদি আমি পদ পূৰণ কৰিছোঁ অধ্যক্ষ মহোদয়, এতিয়াও যেন শিক্ষক সমাজৰ কাৰণে আমাৰ বহুতখিনি কৰিবলগীয়া আছে অধ্যক্ষ মহোদয়। এই পবিত্ৰ বিধানসভাত অধ্যক্ষ মহোদয় 9 জুলাইত ৰাজ্যৰ শিক্ষা বিভাগে দিয়া তথ্য অনুসৰি অধ্যক্ষ মহোদয় খালী হৈ থকা শিক্ষকৰ পদৰ তালিকা এনেধৰণৰ। অধ্যক্ষ মহোদয় LP শিক্ষক 11,662টা, সহকাৰী UP শিক্ষক 4,315টা, হিন্দী শিক্ষক অধ্যক্ষ মহোদয় 1,737টা, বিজ্ঞান উপশিক্ষক অধ্যক্ষ মহোদয় 907টা, অসমীয়া ভাষা বিষয়ক শিক্ষক অধ্যক্ষ মহোদয় 163টা, মণিপুৰী ভাষা বিষয় শিক্ষক মহোদয় 17টা, স্নাতক শিক্ষক 10,005টা, স্নাতোত্তৰ 1,226টা। অধ্যক্ষ মহোদয়, শিক্ষাৰ অধিকাৰ আইনৰ অধীনত শিক্ষানুষ্ঠানসমূহত শিক্ষক আৰু শিক্ষাৰ্থী অনুপাতক যাক PTR বুলি কোৱা হয় অধ্যক্ষ মহোদয়, এক নিৰ্দিষ্ট অনুপাতত এইটো থাকিব লাগে, কিন্তু সেই হিচাপে অধ্যক্ষ মহোদয় নাই। 30 গৰাকী শিক্ষকৰ বিপৰীতে এগৰাকী শিক্ষক অধ্যক্ষ মহোদয়। কিন্তু ৰাজ্যৰ বহু শিক্ষা অনুষ্ঠানত শিক্ষাৰ্থীৰ অনুপাতে অধ্যক্ষ মহোদয় যিদৰে আমি তথ্য দাঙি ধৰোঁ, সেইদৰে কিন্তু অধ্যক্ষ মহোদয় বহু শিক্ষা অনুষ্ঠানত আমি এইটো পৰিলক্ষিত হোৱা দেখা নাই অধ্যক্ষ মহোদয়। ৰাজ্যৰ বহু বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। এমালগেমেশ্যন কৰাৰ পিছত আমি এইটো ভাবিছিলোঁ যে এমালগেমেশ্যনৰ জৰিয়তে সেই অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত আৰু শক্তিশালী ভেটি গঢ় লৈ উঠাব পৰা যাব অধ্যক্ষ মহোদয়। শিক্ষা বিভাগৰ তথ্য মতে অধ্যক্ষ মহোদয় 30:1 হিচাপত শিক্ষক নোহোৱা চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ৰ সংখ্যা অধ্যক্ষ মহোদয় নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰায় 5,303, উচ্চ মাধ্যমিকত অধ্যক্ষ মহোদয় প্ৰায় 1,253, মাধ্যমিকত 821খন অধ্যক্ষ মহোদয় আৰু উচ্চতৰ মাধ্যমিকত 571খন অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয় ইউডাইচ প্লাছৰ জৰিয়তে শিক্ষাৰ্থী আৰু শ্ৰেণীকোঠাৰ অনুপাত ভিত্তিত ৰাজ্যত 38,975খন বিদ্যালয় শ্ৰেণীকোঠা আছে, কিন্তু অধ্যক্ষ মহোদয় আমি দেখা পৰিলক্ষিত হয় অধ্যক্ষ মহোদয় 5,128খন বিদ্যালয়ত পৃথক শ্ৰেণীকোঠাৰ ব্যৱস্থা নাই। ৰাজ্যৰ বহু বিদ্যালয় অধ্যক্ষ মহোদয় এখন বিদ্যালয়ৰে চলি আছে অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, এইখিনিতে মই শিক্ষামন্ত্ৰী মহোদয় দৃষ্টিগোচৰ কৰিব বিচাৰোঁ মোৰ সমষ্টি চমৰীয়াৰ এটা গুৰুতৰ দুটামান সমস্যা অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, ছয়গাঁও BO অফিচৰ আণ্ডাৰত অধ্যক্ষ মহোদয় 319খন আমাৰ বিদ্যালয় আছে। চমৰীয়া BO অফিচৰ অন্তৰ্গত অধ্যক্ষ মহোদয় 204খন বিদ্যালয় আছে আৰু বকুৰ আণ্ডাৰত 14খন আছে অধ্যক্ষ মহোদয়। এতিয়া অধ্যক্ষ মহোদয় আটাইতকৈ গুৰুতৰ বিষয় অধ্যক্ষ মহোদয়, যিহেতু এতিয়া পলাশবাৰী সমষ্টিৰ ভিতৰত ছয়গাঁৱৰ অফিচটো পৰি গ'ল আৰু ছয়গাঁও সমষ্টিৰ ভিতৰত সমষ্টিৰ বকু অফিচটো পৰি গ'ল অধ্যক্ষ মহোদয়। এতিয়া আমাৰ গৰৈমাৰী শিক্ষাখণ্ডত অধ্যক্ষ মহোদয় 309খন স্কুলৰ কাৰণে অধ্যক্ষ মহোদয় শিক্ষা মন্ত্ৰী মহোদয় মই দৃষ্টিগোচৰ কৰোঁ আপোনাৰ জৰিয়তে আমাক চমৰীয়া সমষ্টি সুন্দৰকৈ পৰিচালনা হোৱাৰ কাৰণে অধ্যক্ষ মহোদয় গৰৈমাৰীত এখন পূৰ্ণ পৰ্যায়ৰ প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয় দৰকাৰ অধ্যক্ষ মহোদয়। সেইফালে অধ্যক্ষ মহোদয় চমৰীয়া সমষ্টিৰ মানুহখিনি অধ্যক্ষ মহোদয় চমৰীয়াত ব্লক অফিচটো আছে অধ্যক্ষ মহোদয়, কিন্তু চমৰীয়াৰ বিদ্যালয়খিনি পৰিচালনা হোৱা অফিচটো কিন্তু চমৰীয়া চাৰিসীমা মেপৰ ভিতৰত নাই অধ্যক্ষ মহোদয়। এটা কাৰ্যালয় এনেই লৈ কেনে ভাড়া ঘৰত চলাই আছে অধ্যক্ষ মহোদয়। শিক্ষামন্ত্ৰী মহোদয় মই দৃষ্টিগোচৰ কৰোঁ যে চমৰীয়া ব্লকৰ ভিতৰত অধ্যক্ষ মহোদয় কম বেছি পৰিমাণে প্ৰায় 214খন স্কুল অন্তৰ্গত অধ্যক্ষ মহোদয়, আৰু সেইখিনি সময় সুপৰিচালিত হোৱাৰ কাৰণে অধ্যক্ষ মহোদয় চমৰীয়া চন্দলিত এখন নতুনকৈ খণ্ড প্ৰাথমিক শিক্ষা অফিচ গঢ়ি তুলিব লাগে আৰু গৰৈমাৰী 319খন বিদ্যালয়ৰ কাৰণে অধ্যক্ষ মহোদয় শিক্ষকসকলৰ সুবিধা হোৱাকৈ যাতে তেওঁলোকে এতিয়া নতুন সমষ্টিলৈ যাবলৈ তেওঁলোকৰ কষ্ট হৈছে গৰৈমাৰীত হয় অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, এইখিনিতে আৰু এটা কথা কওঁ অধ্যক্ষ মহোদয়, চমৰীয়া সমষ্টিৰ ভিতৰত অধ্যক্ষ মহোদয় হাইস্কুল আৰু হাই ছেকেণ্ডেৰী কমেও গৰৈমাৰী ব্লকত 14খন আৰু চমৰীয়াত 12খন অধ্যক্ষ মহোদয়। মই শেষ কৰিম অধ্যক্ষ মহোদয়। ইয়াতে অধ্যক্ষ মহোদয় এটা দুখৰ বিষয়, এই আমাৰ গোটেই সমষ্টিটোৰ ভিতৰত অধ্যক্ষ মহোদয় এখনো ছায়েন্স ষ্ট্ৰীম নাই হাই ছেকেণ্ডেৰী
আৰু এখনো কমাৰ্চ ষ্ট্ৰীম নাই, এইটো স্থাপন কৰিব লাগে। অধ্যক্ষ মহোদয়, মই 1-2 মিনিটতে শেষ কৰি দিম এতিয়া এইখিনি। 1 মিনিট। অধ্যক্ষ মহোদয়, আমাৰ জীৱনত শিক্ষাগুৰুসকলৰ প্ৰভাৱ অপৰিসীম। অধ্যক্ষ মহোদয়, আপুনি মই সকলোৱে কোনোবা এজন শিক্ষাগুৰুৰ হাতত ধৰি অধ্যক্ষ মহোদয় আহিছোঁ। মা দেউতাৰ পিছত শিক্ষাগুৰুৱে আমাক জীৱনটো আগুৰি থাকে। অধ্যক্ষ মহোদয়, যিসকল শিক্ষাগুৰুৰ বাবে আমি লিখা পঢ়া শিকিলোঁ, সেই শিক্ষাগুৰুসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি যাতে আমাৰ এই সদনে এটা ইতিহাস ৰচনা কৰিব পাৰে, মন্ত্ৰী মহোদয়ৰ এইখিনি কথা মই দৃষ্টিগোচৰ কৰিলোঁ। ধন্যবাদ। থেংক ইউ। এতিয়া দিগন্ত কলিতা, বিজেপি। মাননীয় অধ্যক্ষ মহোদয়, 8 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, আজি বিদ্যালয়ৰ শিক্ষা বিভাগৰ 2026-27 বৰ্ষৰ দাবী মঞ্জুৰিৰ সপক্ষে দৃঢ়তাৰে থিয় দিছোঁ আৰু বিৰোধীয়ে উত্থাপন কৰা কাঠমোচনৰ বিৰুদ্ধাচৰণ কৰি কিছু প্ৰস্তাৱ, কিছু বক্তব্য মই ৰাখিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, শিক্ষা এখন সমাজৰ মেৰুদণ্ড। শিক্ষা এটা এনেকুৱা ব্যৱস্থা যে যি ব্যৱস্থাই সমাজখনক সংস্কাৰ কৰাৰ এক মাধ্যম। শিক্ষা বুলি ক'লে অকল মই লিখিতভাৱে পঢ়া শুনা কৰিছোঁ সেইটো শিক্ষাকে অকল নুবুজায়। কাৰণ আমাৰ অগ্ৰজসকলে, আমাৰ আটা আইতাসকলক আমি ক'ত দেখিছিলোঁ পঢ়া শুনা কৰা। কিন্তু তেখেতসকলৰ যি চিন্তাধাৰা আছিল, তেখেতসকলৰ যি দৃষ্টিভংগী আছিল, সেই কথাবিলাক আজি সমাজখনত আজিও আমি মানি আহিছোঁ। এতিয়া বিৰোধীয়ে প্ৰস্তাৱ কৰ্তন কৰিছে, তেখেতসকলৰ ক'বলগীয়া কথা আছে, কৰিব, এইটো এটা ব্যৱস্থা। কিন্তু চাওক, আজি অধ্যক্ষ মহোদয়, কিয় কৰ্তন কৰিব নালাগে? কিয় আমাক বাজেটটো লাগে? এইকাৰণে আমাক লাগে যে শিক্ষা ব্যৱস্থাটো এক আমূল পৰিৱৰ্তন কৰাৰ আমাৰ চৰকাৰখনৰ যি দায়িত্ব আৰু যি কৰ্তব্য আজি ৰাইজে দেখিবলৈ পাইছে বা আপোনাৰ যোগেদি আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, শিক্ষক নিযুক্তি, ডিজিটেল শিক্ষা, বিজ্ঞান শিক্ষা, খেল ধেমালি, গ্ৰন্থাগাৰ, লেবৰেটৰী, শৌচাগাৰ, বিশুদ্ধ পানী আদিৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি শিক্ষা বিভাগত এটা পৰিৱৰ্তনৰ নতুন যাত্ৰা আৰম্ভ হৈছে আৰু ইয়াত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এক গুৰু দায়িত্ব পালন কৰিছে। আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ যে নতুন শিক্ষানীতি, এই শিক্ষানীতিত কি বুজাইছে? মাতৃভাষাক শিক্ষাত উৎসাহিত কৰা, স্কিল, ইনোভেশ্যন আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দিছে। ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবেও সাজু কৰাৰ এক ব্যৱস্থা। অধ্যক্ষ মহোদয়, জৰাজীৰ্ণ হৈ থকা স্কুলবিলাক আজি নতুনকৈ নিৰ্মাণ কৰাত কেন্দ্ৰীয় চৰকাৰৰ যি এডুকেশ্যন পলিচি বা ৰাজ্য চৰকাৰৰ যি অনুদান এক নতুনত্ব পাবলৈ সক্ষম হৈছে। আমি ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়, এটা সময় আছিল যে আমিও মাটিৰ স্কুলত, মাটিৰ ফ্ল'ৰত বা মাটিত পঢ়ি পেলাই আমি শিক্ষাদান কৰিছিলোঁ, যদিও আমাৰ গুৱাহাটীত জন্ম। মোৰ এতিয়াও মনত আছে, নুনমাটিত আমি যেতিয়া পঢ়িছিলোঁ, আমি মাটিত পঢ়ি পাঠদান কৰিছিলোঁ। তাৰ পৰিৱৰ্তে আজি কম্পিউটাৰৰ যুগ আহিল, তাৰ পৰিৱৰ্তে আজি নতুনত্বৰ যুগ আহিল, তাৰ পৰিৱৰ্তে আজি AI লৈ পৰিৱৰ্তন হ'ল। শিক্ষা বিভাগত নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2013ত টেট শিক্ষা নিযুক্তি দি এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছিল। আমাৰ এতিয়াও মনত আছে যে এনেকুৱা শিক্ষা, এনেকুৱা নিযুক্তি আমি ষ্টেডিয়ামত পাতি পেলাই সেই নিযুক্তি প্ৰদান কৰিছিল। অৱশ্যে হয়, তেতিয়া আমি বিধায়ক নাছিলোঁ, আমি দেখিছিলোঁ তেখেতৰ চিন্তাধাৰা। সেইবাবে আমি আজি চৰকাৰখনে শিক্ষকৰ যোগেদি
ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠদান, বিনামূলীয়া ইউনিফৰ্ম, PM পোষণ, বৃত্তি, স্বাস্থ্য পৰীক্ষা, ডিজিটেল শিক্ষা, বিভিন্ন শিতানত চৰকাৰে গুৰু দায়িত্ব পালন কৰিছে। আজি উদাহৰণস্বৰূপে নতুন অংগনবাদী ঘৰ, মডেল অংগনবাদী ঘৰবিলাক এটা নতুনত্ব পাবলৈ সক্ষম হৈছে। কিয়? তাতোতো শিক্ষাদান কৰা হৈছে। তাৰ কাৰণে ভোজনৰ যি ব্যৱস্থা, তাত স্বাস্থ্যৰ ব্যৱস্থা, এইটোও এটা শিক্ষাৰ মাজত প্ৰচেষ্টা। আজি আপোনাক ক'ব বিচাৰিছোঁ, প্ৰত্যেকটা বিধানসভা সমষ্টিত মডেল হাইস্কুল, য'ত আমি ক্লাছ 1ৰ পৰা ক্লাছ 12লৈ, ক'ৰবাত ক্লাছ 1ৰ পৰা ডিগ্ৰীলৈকেও এই ব্যৱস্থা আমি দেখিবলৈ পাইছোঁ। এইবিলাকে আমাক চৰকাৰখনৰ বা ৰাইজৰ যি শিক্ষা ব্যৱস্থাত নিশ্চয় দৃষ্টিগোচৰ হৈছে। মই বিৰোধীক এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে কাঠমোচনৰ কথা কৈছে, ঠিকে আছে, কাঠমোচনৰ কথাটো আপোনালোকৰ ব্যৱস্থা, কিন্তু সন্মানীয় এইমাত্ৰ বিধায়ক, সন্মানীয় তেখেতে যথেষ্ট জ্যেষ্ঠ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ যিখিনি উত্থাপন কৰিলে, তাত তেখেতসকলে কি ক'ব বিচাৰিছে মোক স্কুল লাগে, মোক এলিমেণ্টাৰী চেণ্টাৰ লাগে। মই ৰেকিবুদ্দিনক দুখ দিয়া নাই, কিন্তু এফালে তেওঁলোকে কৈছে আমাক ব্যৱস্থাটোত সহায় কৰিব লাগে, বা বিভাগীয় মন্ত্ৰীৰ ওচৰলৈ বা মুখ্যমন্ত্ৰীৰ ওচৰলৈ যেতিয়াই আপোনালোকে গৈছে, বা এতিয়া নেক্সট যিবিলাক স্পীকাৰ আহিব, তেওঁলোকেতো সেইটোৱেই বিচাৰিব নিজৰ ঠাইখন উন্নয়ন কৰাৰ ক্ষেত্ৰত। কিন্তু তাত কৰ্তনৰ কথা কেনেকৈ আহিল? যদি আমি কৰ্তন কৰিব লাগে এই ব্যৱস্থাটো, তেতিয়াহ'লে কি বুজাব? আপোনালোকে এফালে আপোনালোকে বিচাৰিছে আৰু আনফালে আপোনালোকে কৈছে আমাক কৰ্তন লাগে। মই ভাবোঁ যে বিৰোধীও এই বিষয়ত অকণমান চিন্তা চৰ্চা কৰাটো অতিকৈ প্ৰয়োজন। আমি বিচাৰিছোঁ যে শিক্ষা ব্যৱস্থাটো এটা নতুন পদ্ধতিলৈ পৰিৱৰ্তন হওক। এই গুৰু শিষ্যৰ কথা আমি মহাভাৰততো দেখিছিলোঁ। আপোনালোকে সকলোৱে জানে, দ্বাপৰ যুগ আমাৰ 4টা যুগ আছিল। প্ৰভু শ্ৰীকৃষ্ণই যেতিয়া দ্বাপৰ যুগত বিষ্ণুৰ অৱতাৰত যেতিয়া কুৰুক্ষেত্ৰৰ মহাভাৰতৰ যুদ্ধত এক দায়িত্ব লৈছিল, তেতিয়া আমাৰ মনত আছে দ্ৰোণাচাৰ্যৰ কথা, তেখেতো গুৰু আছিল। আৰু ঠিক তেনেকৈ আমি সেই শিষ্যসকলৰ কথাও আমি দেখিবলৈ পাইছিলোঁ। আজি আপোনালোকে জানে যে এই ব্যৱস্থাটো, এই সংস্কাৰটো এটা যুগ ধৰি আমাৰ চলি আহিছে, য'ত আমি শিক্ষক আৰু ছাত্ৰ, গুৰু আৰু শিষ্যৰ মাজত এক সম্পৰ্ক, আৰু তাত এক ভূমিকা পালন কৰিছে আমাৰ চৰকাৰখনে। মই চৰকাৰখনৰ বহুত গুণানুকীৰ্তন কৰিব পাৰোঁ, বহুত আঁচনিৰ কথা ক'ব পাৰোঁ, আৰু চৰকাৰখনে আজি যি ব্যৱস্থাটো আনিলে শিক্ষাৰ ক্ষেত্ৰত, তাৰ কাৰণে আজি আপোনালোকে সকলোৱে এটা কথা আপোনালোকে দৃষ্টিগোচৰ হৈছে নাই মই গম নাপাওঁ, কিন্তু মোৰ এক উপলব্ধি যে গ্ৰাম্য অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা, যি ধৰণৰ ৰিজাল্ট আমি দেখিবলৈ পাইছোঁ, চহৰতকৈ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই যাবলৈ দেখিবলৈ পাইছোঁ। আৰু সেই গোটেই ব্যৱস্থাটোৰ আজি এক পৰিৱৰ্তন বিজেপি চৰকাৰে, আমাৰ চৰকাৰখনে আনিবলৈ সক্ষম হৈছে। আজি ADR চাকৰি, APSC চাকৰি, এইবিলাকত এটা সময়ত বিভিন্ন সমস্যা আছিল, আজি এক নতুনত্ব আনিবলৈ সক্ষম হ'ল। আৰু এই ক্ষেত্ৰত বিৰোধীয়ে হওক বা আমি শাসকীয় দলেই হওক, আমি প্ৰতিফলিত দেখিবলৈ পাইছোঁ। এটা পৰিয়ালত 3জন, 4জন, 5জনলৈকে পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। মই এইটোৱে কথা পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ যে এই চৰকাৰখনে স্বচ্ছ মেধাৱী ভিত্তিত যি ব্যৱস্থা হাতত লৈছে, সেইটোক আমি শলাগ লৈছোঁ। পুনৰবাৰ চৰকাৰখনৰ যি দায়িত্ব আৰু কৰ্তব্য আমি বাস্তৱত ৰূপায়ণ কৰাত আমি পূৰ্ণ সহযোগিতা আমি প্ৰত্যেকজন বিধায়কে পালন কৰিছোঁ। সেইকাৰণে এই চৰকাৰৰ নীতি সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, দ্য এণ্ড প্ৰডাক্ট অফ এডুকেশ্যন শুড বি এ ফ্ৰী ক্ৰিয়েটিভ মেন। অৰ্থাৎ
শিক্ষা কেৱল চাকৰি লাভ কৰাৰ উপায়ে নহয়, ই সজাগ আৰু দৃষ্টিশীল আৰু দায়িত্বশীল নাগৰিক গঢ়াৰ এক প্ৰক্ৰিয়া। পুনৰবাৰ মই সেইকাৰণে আমাৰ অধ্যক্ষ মহোদয়ৰ যোগেদি এই দাবী যি প্ৰস্তাৱ তেখেতসকলে কাঠমোচন আনিছে তাৰ বিৰোধিতা কৰিছোঁ, আৰু এই দাবী যি বাজেটত আৱৰ্তন দিছে হ্ৰাস কৰাৰ পৰিৱৰ্তে আৰু বেছিকৈ শিক্ষাত বাজেট দিয়ক, যাতে আমাৰ নতুন প্ৰজন্মই শিক্ষা পদ্ধতিত লগত সংযোজন হয় নতুন অসম গঢ়াৰ এক সপোন দেখে। মাননীয় অধ্যক্ষ মহোদয়, বিৰোধী পক্ষৰ ফালৰ পৰা শিক্ষা বিভাগৰ যি বাজেট কাঠমোচন উত্থাপন কৰিছে তাৰ বিৰোধিতা কৰি মই দুআষাৰ ক'ব খুজিছোঁ। আমাৰ সমবয়সৰ যিসকল বিধায়ক আছে তেখেতসকলে হয়তো জানিব, যেতিয়া আমি LP স্কুলত বা বুনিয়াদী বিদ্যালয়ত পঢ়া শুনা কৰি আছিলোঁ, বিশেষকৈ গাঁও অঞ্চলত আমাৰ লগৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল হাতত বস্তা লৈ, বাঁহৰ কঠ লৈ, পাতি লৈ স্কুললৈ আহিছিল। ডেস্ক বেঞ্চ নাছিল, বহুত কম ডেস্ক বেঞ্চহে আছিল। আৰু সেইখিনি সময়ত আমাৰ ঘৰুৱা অৱস্থা ইমান বেয়া আছিল যে আমাৰ হাতত কাগজ কিনিবলৈ পইচা নাছিল। আৰু কাগজ কিনিবলৈ পইচা নাছিল কাৰণে সেইখিনি সময়ত শিক্ষা পদ্ধতিত এটা কথা কৈছিল অসমত যে কলপাতত আমি আখৰ লিখিব লাগে। আৰু কলপাততো বহুত আমাৰ ছাত্ৰ ছাত্ৰী আখৰ লিখি শিক্ষকসকলক জমা দিছিল, আৰু এইটো কৈছিলে যে কলপাতত আখৰ লিখিলে আখৰ ভাল হয়। আৰু বহুত সময়ত দেখা গৈছিল সেইখিনি সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুললৈ আহিছিল, এই স্কুললৈ অহা ছাত্ৰ ছাত্ৰীয়ে এমুঠি ভাত মুখত লৈ আহিব নোৱাৰিছিল। এই গোটেই কথাখিনি আহি পাৰ হৈ যেতিয়া এইখন চৰকাৰ আহিল, NDA চৰকাৰ অসমত BJP আৰু মিত্ৰজোঁটৰ চৰকাৰখন আহিল, এই চৰকাৰখন অহাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শিক্ষা বিভাগৰ মন্ত্ৰী মাননীয় ৰণোজ পেগুৰ জৰিয়তে বা ৰণোজ পেগুৰ দ্বাৰা অসমৰ শিক্ষা ব্যৱস্থাৰ পদ্ধতি কেনেকৈ উন্নত কৰিব লাগে এই চিন্তাত অৱতীৰ্ণ হ'ল। আৰু অৱতীৰ্ণ হোৱাৰ লগে লগে অসমৰ এই সময়খিনিত, এই সময়ছোৱাত, যোৱাটো বিগত সময়ছোৱাত আৰু এতিয়া বৰ্তমান আমি এইখন চৰকাৰে অসমৰ শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত যিটো আমি আগুৱাই যাবলৈ সক্ষম হৈছোঁ সেইখিনি আগত আমি কেতিয়াও দেখা পোৱা নাছিলোঁ। প্ৰধানমন্ত্ৰী চাহ বাগিচা চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা PMCSPY অধীনত ছাত্ৰ চাহ বাগিচাৰ বিদ্যালয়সমূহৰ 3,394 গৰাকী শিক্ষক আৰু 4,332 গৰাকী প্ৰধান শিক্ষকৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তেনেদৰে নিপুণ অসম অধীনত যোৱা 3 বছৰ 3.72 লাখ শিক্ষকক প্ৰশিক্ষণ দিয়া হৈছে। অৰ্থাৎ শিক্ষকক প্ৰশিক্ষণ দিয়াৰ কাৰণটো হৈছে যে সেইসকল শিক্ষকে যাতে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীক ভালদৰে শিক্ষা ব্যৱস্থাত তেখেতসকলে মনোযোগ দিব পাৰে, শিক্ষা দিব পাৰে, এইবিলাক কথালৈ আৰম্ভ কৰিছে। আনকি দেখা গৈছে যে সেইদিনাখন মই এজন শিক্ষকক পাইছিলোঁ, তেওঁ ইংৰাজী বিষয়ত তেওঁ প্ৰশিক্ষণ লৈ আছে। ইংৰাজী বিষয়ত প্ৰশিক্ষণ লোৱাৰ কাৰণে কৈছে ইংৰাজী তুমি BA পাছ MA পাছ ল'ৰা মাষ্টৰ কাম কৰিছা, ইংৰাজী বিষয়ত প্ৰশিক্ষণ ল'বলৈ কি আছে? তেতিয়া কৈছে যে যিসকল আমাৰ ৰিচোৰ্চ পাৰ্চনে আমাৰ শিক্ষকসকলক শিক্ষা দিছে যে CHৰ উচ্চাৰণ কি হ'ব, SHৰ উচ্চাৰণ কি হ'ব, অকল Sৰ উচ্চাৰণ কি হ'ব, অকল Cৰ উচ্চাৰণ কি হ'ব, এই বিষয়লৈ আমাক এইসকল ৰিচোৰ্চ পাৰ্চনে আমাক শিক্ষা দিছে। CH হ'লে চ হ'ব, SH হ'লে স হ'ব। আমি সকলো অসমীয়া মানুহ আমি জানো, অসমত থকা বসবাস কৰা মানুহে আমি সদায় কওঁ চেকখন দে, ইট ইজ নট চেক। এই যে শিক্ষা পদ্ধতি কৰিবৰ কাৰণে, শিক্ষা দিবৰ কাৰণে ইংৰাজী বিষয়ত যিসকলক শিক্ষকক এই প্ৰদান কৰা হৈছে, প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, এয়া হৈছে আমাৰ শিক্ষা পদ্ধতিক উন্নতিকৰণ কৰা। PM পোষণ
অধীনত চাহ বাগিচাৰ বিদ্যালয়সমূহত ৩,৩94 গৰাকী শিক্ষক আৰু ৪,৩32 শিক্ষক প্ৰণালীক দক্ষতা প্ৰদান নিপুণ অসমৰ যোগেদি ৩ বছৰত ৩.72 লাখ শিক্ষকক প্ৰশিক্ষণ দিয়া হৈছে। PM পোষণ অধীনত 43,785খন বিদ্যালয়ৰ প্ৰায় 37.47 লাখ শিশুৱে পুষ্টিকৰ মধ্যাহ্ন ভোজন লাভ কৰিছে। এই কাৰণে পুষ্টিকৰ মধ্যাহ্ন ভোজন লাভ কৰিবৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। মই আগতে কৈছোঁ যে আমাৰ বহুতো ছাত্ৰ ছাত্ৰী আমাৰ বয়সত ঘৰত এসাঁজ নোখোৱাকৈ স্কুলত আহিবলগীয়া হৈছিল, যাৰ কাৰণে মস্তিষ্কৰ উন্নতি, মস্তিষ্কৰ দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে সেই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই ক্ষমতা নাছিল, আৰু এই ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে এইখন চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। বছৰি 55,000তকৈ অধিক বিশেষ সক্ষম শিশুক সহায় আগবঢ়োৱা হৈছে। বিশেষ প্ৰশিক্ষণৰ জৰিয়তে 4.56 লাখ বিদ্যালয়লৈ নোযোৱা শিশুক সামৰি লোৱা হৈছে। চৰকাৰে প্ৰাথমিক আৰু মাধ্যমিক সঞ্চালকালয়সমূহত 75,000তকৈ অধিক শিক্ষক আৰু কৰ্মচাৰী নিযুক্তি দি কৰ্মচাৰীৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছে, আৰু ইয়াৰ ব্যৱস্থা ভৱিষ্যতেও গ্ৰহণ কৰি থকা হৈছে। কেনেকৈ আমাৰ বিদ্যালয়সমূহত সমহাৰত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সমহাৰত আমি কেনেকৈ শিক্ষক আমি দিব পাৰোঁ, কেনেকৈ শিক্ষাৰ ব্যৱস্থা আমি উন্নত কৰিব পাৰোঁ, এই ব্যৱস্থালৈ আমি আগবাঢ়িছোঁ। আনকি এইখন চৰকাৰে গ্ৰাম্য অঞ্চলতে হওক, চহৰ অঞ্চলতে হওক, আমাৰ এই বিধানসভাৰ সভাৰ কাষতে থকা গোপাল বড়ো হাইস্কুলৰ যিখন হাইস্কুল আছে, হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, তাত এখন নতুন ঘৰ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ ব্যৱস্থা কৰিছে। উলুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি অহা যোৱা কৰি দেখোঁ, তাতো নতুন ঘৰ বনোৱাৰ ব্যৱস্থা কৰিছে। আনকি মোৰ সমষ্টিত আৰু বিভিন্ন বিধায়কৰ সমষ্টিত এনেধৰণৰ নতুন গৃহ নিৰ্মাণ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ এই সুবিধা গ্ৰহণ কৰিব পাৰে, পঢ়া শুনা কৰিব পাৰে, এটা বাতাবৰণৰ সৃষ্টি কৰি পেলাই আমাৰ এইখন চৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত ব্যৱস্থা কৰি দিছে। গতিকে মই অনুৰোধ কৰিব খুজিছোঁ বিৰোধী পক্ষক, আমাক যিটো ধন শিক্ষা বিভাগক আবণ্টন দিছে এই ধনখিনি আমাৰ যথেষ্ট নহয়। আচলতে ইয়াতকৈ বেছি ধন দিলেহে আমাৰ শিক্ষা বিভাগটোৱে আৰু বহুখিনি কাম কৰিব পাৰিব। মই মাননীয় বিৰোধী পক্ষৰ যিসকল আমাৰ বিধায়ক আছে তেখেতসকলক অনুৰোধ কৰিব খুজিছোঁ যাতে এই কৰ্তন প্ৰস্তাৱটো তেখেতে উঠাই লৈ আমাৰ শিক্ষা ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে। আনকি আমাৰ আপোনালোকে লক্ষ্য কৰিছে যে বিশ্ববিদ্যালয় আমাৰ কিমানখন আছিলে, সেইদিনলৈকে কেইখনমান 3খন বিশ্ববিদ্যালয় আছিলে, এতিয়া কেইবাখনো বিশ্ববিদ্যালয় আমাৰ সৃষ্টি হৈছে। আৰু গৱেষকসকলক যিসকলে গৱেষণা কৰিব এই গৱেষকসকলৰ কাৰণেও ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে 2,112 গৰাকী গৱেষক ছাত্ৰ ছাত্ৰীলৈ এককালীন 25,000 টকাকৈ আগবঢ়োৱা হৈছে। লগতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 48,364 গৰাকী স্নাতকক প্ৰতি মাহে 2,500 টকাকৈ ধন প্ৰদান কৰা হৈছে। গতিকে মই আশা কৰিছোঁ যে এইখন চৰকাৰে যি শিক্ষা বিভাগত যি ব্যৱস্থা গ্ৰহণ কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো কথাতে প্ৰতিটো মুহূৰ্তত শিক্ষা বিভাগৰ কি উন্নতি হ'ব লাগে, শিক্ষা বিভাগ কেনেধৰণে উন্নতিৰ পথত আগবাঢ়ি যাব লাগে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ অধ্যয়নৰ জৰিয়তে নিজৰ মস্তিষ্ক বিকাশ কৰি উচ্চ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিব লাগে, বিভিন্ন দক্ষতা উদ্যমিতা এই শিক্ষাৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী যাতে প্ৰায় প্ৰেক্টিকেল শিক্ষা গ্ৰহণ কৰি আমি কাম কাজত লাগিব পাৰোঁ, এই ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ব্যৱস্থা গ্ৰহণ কৰিছে, মই অনুৰোধ কৰিম যে বিৰোধী পক্ষই যি প্ৰস্তাৱ আনিছে এই প্ৰস্তাৱটো তেওঁলোকে উঠাই লৈ আমাৰ এই শিক্ষা বিভাগটোক অধিক আগ্ৰহী কৰিবলৈ, অধিক গতিশীল কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিয়ে। এইখিনিয়ে কৈ মই মাননীয় অধ্যক্ষ মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ। এতিয়া BPF দলৰ অভিৰাম নাৰ্জাৰী। অনাৰেবল স্পীকাৰ ছাৰ, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়া দ্বীপে আমাৰ 2026-27 বিত্তীয় বৰ্ষত শিক্ষা বিভাগটো চলাবৰ কাৰণে যিখিনি বাজেট তেখেতে উত্থাপন কৰিছিলে
ইয়াৰ বিৰোধিতা কৰি পেলাই আমাৰ বিৰোধী দলৰ পৰা যিটো নেকি এটা কৰ্তন প্ৰস্তাৱ আনিলে মই এই কৰ্তন প্ৰস্তাৱটো বিৰোধিতা কৰি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱই যিখিনি পুঁজি চৰকাৰৰ পৰা আজি বিচাৰিছে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মোৰ ইয়াত যিখিনি মোৰ অনুভৱ মোৰ অভিজ্ঞতা আৰু মোৰ সমৰ্থনৰ যিটো যুক্তিযুক্ততা দাঙি ধৰিবৰ কাৰণে থিয় দিছোঁ আমি সকলোৱে জানো যে যোৱা 2016 চনৰ পৰা আমাৰ বৰ্তমানৰ বিজেপিৰ নেতৃত্বাধীন যিটো নেকি এটা NDA চৰকাৰ আছে সেই চৰকাৰখনে অসমত শিক্ষাৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিবৰ কাৰণে বলিষ্ঠ পদক্ষেপ আৰু নীতি গ্ৰহণ কৰি পেলাই কাম কৰি আহিছে সংস্কাৰমূলক যথেষ্ট কিছুমান পদক্ষেপ লোৱা হ'ল চাকৰি বাকৰি আমাৰ শিক্ষক নিযুক্তি দিয়াৰ পৰা আৰম্ভ কৰি আমাৰ স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ পদক্ষেপ লোৱাৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি নিৰ্মাণৰ যিখিনি ব্যৱস্থা লোৱা হ'ল এটা ঐতিহাসিক পদক্ষেপ হিচাপে এইখন চৰকাৰে ধাৰাবাহিকভাৱে আজিলৈকে লৈ থকাটো আমি সকলোৱে জানো এই চৰকাৰখনে অহাৰ আগতে অসমৰ যিটো শৈক্ষিক ব্যৱস্থা ইয়াৰ অৱস্থা যথেষ্ট শোচনীয় আছিল বুলি আমি ক'ব পাৰোঁ কিন্তু সেই চৰকাৰখনে অহাৰ পাছত আমাৰ এই NDA চৰকাৰখনে অহাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে অসমৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰত গৈ পেলাই তেখেতসকলে যাতে শিক্ষা ল'বলৈ শিক্ষা গ্ৰহণ কৰিবলৈ যাতে বাধ্য নহয় অসমৰ ছাত্ৰ ছাত্ৰীসকলে অসমখনতে ভাল এটা শৈক্ষিক পৰিৱেশত ভাল এটা শিক্ষা অনুষ্ঠানবিলাকত পঢ়ি নিজৰ জীৱন গঢ়িবৰ কাৰণে যিখিনি ব্যৱস্থা যিখিনি সুযোগ দিয়াৰ কাৰণে প্ৰয়োজন আছে সেইখিনি প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে চৰকাৰখনে যথেষ্ট পদক্ষেপ লৈছে আমি সকলোৱে জানো যে আজি আমাৰ এই চৰকাৰখনে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱ আৰু অসমৰ আমাৰ শক্তিশালী মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ যৌথ নেতৃত্বত আজি যথেষ্ট পৰিৱৰ্তন হৈছে যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত বিপ্লৱ আৰু সংস্কাৰ অনা বা অহাটো আমি দেখিবলৈ পাইছোঁ গোটেই অসমত আজি শিক্ষা অনুষ্ঠানবিলাকৰ যিটো আমাৰ অৱস্থা যথেষ্ট ভাল হৈছে আমাৰ RIDFৰ দ্বাৰা SOPDৰ দ্বাৰা এই পুঁজি ব্যৱহাৰ কৰি অসম চৰকাৰখনে যেনেকুৱা ধৰণৰ উন্নত মানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে সঁচাকৈ অসমৰ বাহিৰত থকা আন ৰাজ্যবিলাকতো তেনেকুৱা ধৰণৰ শিক্ষা অনুষ্ঠানবিলাকৰ আজি আন্তঃগাঁথনি উন্নত মানৰ নিৰ্মাণ কৰাটো দেখিবলৈ পোৱাটো যথেষ্ট কম বুলি মই ক'ব খোজোঁ সেইটো এটা পৰিৱৰ্তন সেইটো এটা সংস্কাৰ সেইটো এটা বিপ্লৱ বুলি আমি ক'ব পাৰোঁ সময়ে সময়ে আমাৰ শিক্ষা অনুষ্ঠানবিলাকত শিক্ষকসকলৰ যিটো আমাৰ মানে শৰ্টেজ সেইবিলাক পূৰণ কৰিবৰ কাৰণে ঠেট পৰীক্ষা পাতাৰ দ্বাৰা দি এপইণ্টমেণ্ট দিয়া হৈছে আৰু প্ৰয়োজনীয় শিক্ষকসকলৰ নিযুক্তিৰ দ্বাৰা দি ছাত্ৰ ছাত্ৰীসকলৰ উচিত শিক্ষা লাভ কৰাৰ বেলেকাত আজি চৰকাৰখনে এটা সহায়ৰ ব্যৱস্থা কৰা হৈছে সেইটো এটা প্ৰশংসনীয় পদক্ষেপ আজি উচ্চ শিক্ষা ল'বৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয়তা অনুভৱ কৰি গোটেই অসমখনত আজি যেনেকুৱা ধৰণৰ আমাৰ কলেজ চৰকাৰীভাৱে মডেল ডিগ্ৰী কলেজ খোলাৰ দ্বাৰা দি ইয়াত আমাৰ গোটেইবিলাক ষ্ট্ৰীম ইন্ট্ৰডিউচ কৰাৰ দ্বাৰা দি শিক্ষা গ্ৰহণ কৰাৰ সুবিধা কৰি দিয়া হৈছে ইউনিভাৰ্চিটি আজি গোটেই অসমত যেনেকুৱা ধৰণৰ এটা খোলাৰ ব্যৱস্থা কৰা হৈছে মই সঁচাকৈ আমাৰ অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব মই যিটো অঞ্চলৰ পৰা আহিছোঁ আমাৰ কোকৰাঝাৰ বড়োলেণ্ড অঞ্চলত আজি আমি দুখনকৈ ইউনিভাৰ্চিটি পোৱাটো এটা
উল্লেখযোগ্য এটা মানে কি কয় সেইটো পদক্ষেপ, এইটো এটা ঐতিহাসিক পদক্ষেপ বুলি আমি ক'ব লাগিব। কোকৰাঝাৰৰ নিচিনা সৰু এটা আমাৰ এই টাউনত দুখনকৈ ইউনিভাৰ্চিটি পোৱা এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা, আৰু অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিব মই ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিম। আজি শিক্ষাৰ ক্ষেত্ৰত বহু আমাৰ ইয়াত আলোচনা কৰিব লগা, পৰ্যালোচনা কৰিব লগা বহুত আছে, কাম কৰিব লগা বহুত আছে। মই আজি ইয়াত বিশেষকৈ গোটেই অসমৰ বৃহত্তৰ ছাত্ৰৰ কাৰণে যিখিনি পদক্ষেপ লোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, ইয়াৰ ওপৰত অসম চৰকাৰখনক ধন্যবাদ দিয়াৰ আৰু প্ৰশংসা দিয়াৰ দ্বাৰা দি আৰু আহি থকা দিনবিলাকত আমাৰ এই চৰকাৰখনে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি অভাৱ অভিযোগ আছে সেইবিলাক পূৰণ কৰাৰ ব্যৱস্থা যাতে লোৱা হয় মই আজি হাউচত উত্থাপন কৰিছোঁ। আজি মই যিটো অঞ্চলৰ পৰা আহিছোঁ, বড়োলেণ্ড BTC অঞ্চলৰ পৰা যিহেতু আহিছোঁ, গতিকে গোটেই অসমখনৰ লগতে BTC অঞ্চলৰ শিক্ষাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ ওপৰত চৰ্চা কৰিবৰ কাৰণে, হাউচৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে কিছুমান জটিল সমস্যাৰ ওপৰত ইয়াত আলোচনা কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ। আপোনাসকলে জানে যে BTD অঞ্চল সুদীৰ্ঘ কাল আমাৰ ক'বলৈ গ'লে 30 বছৰ 40 বছৰ ধৰি এটা মানে আমাৰ ভয়াৱহ আন্দোলনৰ কবলত পৰা এটা অঞ্চল আছিলে, আৰু সেই অঞ্চলৰ বসবাস কৰা মানুহবিলাকে বিশেষকৈ ট্ৰাইবেল জনগোষ্ঠীৰ মানুহ হোৱাৰ কাৰণে সেই সময়ত শিক্ষাৰ গুৰুত্ব আমি বেছিকৈ বুজিব পৰা নাছিলোঁ। শিক্ষা অনুষ্ঠানৰ প্ৰয়োজনীয়তা আছে, আমি স্কুলবোৰত আমাৰ ল'ৰা ছোৱালীবিলাকক পঠিয়াব লাগে, শিক্ষিত কৰিব লাগে, এই কথাবিলাকৰ ওপৰত আমাৰ ট্ৰাইবেল জনগোষ্ঠীৰ মানুহবিলাকে বিশেষ তেনেকুৱা ধৰণৰ একো গুৰুত্ব দিয়া নাছিল, চিন্তা চৰ্চা কৰিব পৰা নাছিল, আৰু আন্দোলন যিহেতু চলি থাকিল, গতিকে এই বৃহত্তৰ অঞ্চলত বসবাস কৰা আমাৰ এই ট্ৰাইবেলৰ লগতে এই অঞ্চলত বসবাস কৰা নন ট্ৰাইবেল ভাই ককাইসকলেও সেই সময়ত আন্দোলনৰ দ্বাৰা দি যথেষ্ট তেওঁলোকেও আক্ৰান্ত হ'ব লগা হ'ল। তেখেতসকলৰ ওপৰতো প্ৰভাৱটো আন্দোলনৰ প্ৰভাৱ সেইটো পৰিল। আজি শিক্ষাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত যেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছিল, ক'বলৈ গ'লে বিশেষকৈ আমাৰ এই শিক্ষাৰ দিশত শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ প্ৰভাৱ পৰাটো আমি দেখিবলৈ পাইছোঁ, কিয়নো আমাৰ এই অঞ্চলবিলাকত শিক্ষাৰ গুৰুত্ব বুজি বা তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পেলাই যেনেকুৱা ধৰণৰ শিক্ষা অনুষ্ঠানবিলাকৰ বনোৱাৰ বা শিক্ষা অনুষ্ঠান খুলিবৰ কাৰণে বা শিক্ষা অনুষ্ঠান বনাবৰ কাৰণে প্ৰয়োজনীয়তা আছিল, সেইবিলাকৰ প্ৰতি আমি কোনো গুৰুত্ব দিয়া নাছিল, অৱহেলা আমি কৰিছিলোঁ, যাৰ কাৰণে বহুত পলমকৈ আমাৰ অঞ্চলবিলাকত শিক্ষা অনুষ্ঠান আমি তাত প্ৰতিষ্ঠা কৰা এই কাৰ্য বা এই প্ৰক্ৰিয়াটো আমাৰ অঞ্চলত হৈ গ'ল। আমাৰ অঞ্চলৰ আৰু ইয়াৰ কাৰণে বহুত আকৌ মানে সমস্যা হৈ গ'ল যে সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ এই শিক্ষাৰ যিটো নেকি এটা পদক্ষেপ লোৱা হ'ল সংস্কাৰ পৰিৱৰ্তন আৰু উন্নয়নৰ কাৰণে যিখিনি কাম সুযোগ সুবিধা দিয়াৰ ব্যৱস্থা কৰা হ'ল, ইয়াৰ লগতে আমি একেলগে কাপ খুৱাই একেলগে আমি আগবাঢ়িব পৰা মানে নগ'ল, আমি আগবাঢ়িব যাব নোৱাৰিলোঁ, আমি পিছুৱাই থাকিলোঁ। বহু বছৰ পিছত আমাৰ অঞ্চলবিলাকত শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰতিষ্ঠা হোৱাটো অধ্যক্ষ মহোদয় আপুনিও যিহেতু BTC অঞ্চলৰ লগতে লাগি থকা এই অঞ্চলৰ পৰা অহা, গতিকে আপুনিও যিহেতু জানে এই ৰিম'ট অঞ্চলত আকৌ ফৰেষ্ট এলেকাবিলাকত বহুত আমাৰ মানুহবিলাক সেই সময়ত থাকিবলৈ ল'লে, আৰু এই অঞ্চলবিলাকত আমাৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি কাগজ পত্ৰৰ প্ৰয়োজন আছে, মাটিৰ কাগজ লাগে বা বিভিন্ন ধৰণৰ এইবিলাক মানে নথি পত্ৰৰ প্ৰয়োজন আছে, সেইবিলাক সংগ্ৰহ কৰাৰ বেলেকাটো আমাৰ মানে কি কয় সেই সময়ত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'লোঁ। ফৰেষ্ট বিভাগৰ ৰেঞ্জাৰ ডিঅ'প'বিলাকে আমাৰ নথি পত্ৰ তেখেতসকলে মাটিৰ কাৰণে যিখিনি প্ৰয়োজন আছে সেইখিনি তেওঁলোকে নিদিলে, যাৰ কাৰণে আমি যিখিনি মাটিৰ কাগজ পত্ৰ মানে দিব নোৱাৰিলোঁ। ইয়াৰ ফলত শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ বেলেগত কাৰ্যকৰী দিশত চৰকাৰী কাম কাজত যথেষ্ট আমি বাধাৰ সন্মুখীন হ'ব লগা হ'ল, যাৰ কাৰণে আজি আমাৰ শিক্ষা অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তৰ লগত তুলনা কৰি পেলাই যদি প্ৰভিন্সিয়েলাইজ কৰাৰ এটা ব্যৱস্থা আমি যদি ল'ব লগা হয়, তেতিয়া আমাৰ অঞ্চলৰ ভালে মানে বহুখিনি শিক্ষা অনুষ্ঠানবিলাকে এইবিলাক কাৰণত আমি মানে বঞ্চিত হ'ব লগা হ'ল। আৰু আমাৰ সেই সময়ত আন্দোলন হোৱাৰ কাৰণে আমাৰ
চৰকাৰী কাম কাজ কৰিবৰ কাৰণে যিখিনি কাৰ্যালয়ত যাব লগা হয় সেই সময়তো যথেষ্ট অসুবিধাৰ এই পৰিস্থিতি থকাৰ কাৰণে যাব পৰা নগ'ল, যাৰ কাৰণে পিছুৱাই থাকিব লগা হ'ল। গতিকে এইবিলাক অঞ্চল আজি শিক্ষাৰ দিশত ক'বলৈ গ'লে এটা নতুনকৈহে এতিয়া হাৰ পোৱা, এতিয়াহে নতুনকৈ জাগি উঠা এনেকুৱা ধৰণৰ এটা আমাৰ অনুভৱ হয়। গতিকে এইবিলাক অঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাক আমি আজি চৰকাৰীকৰণৰ যিটো প্ৰক্ৰিয়া চৰকাৰৰ ফালৰ পৰা লোৱা হ'ল সেইবিলাকত আমি একেলগে কোচ মিলাই আগুৱাই যোৱাত বা আমাৰ শিক্ষা অনুষ্ঠানবিলাকক আমি প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে যিখিনি আমাৰ মানে সঁহাৰি পাব লাগে সেই দিশত আমি যথেষ্ট বঞ্চিত হ'ব লগা হ'ল। এই গোটেই দিশটো চাই মেলি ইয়াৰ কাৰণে আমি এই পিছ পৰি থকা অঞ্চল বড়োলেণ্ড অঞ্চলৰ আমাৰ ট্ৰাইবেল ডমিনেটেড অঞ্চল আৰু ট্ৰাইবেলৰ লগতে একেলগে বাস কৰা এই অঞ্চলৰ বৃহত্তৰ জাতি জনগোষ্ঠীৰ কাৰণে এটা এই অঞ্চলত নতুনকৈ শিক্ষাৰ জাগৰণ আৰু বিপ্লৱটো আনিবৰ কাৰণে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা পদক্ষেপ লোৱা হ'ল। সন্মানীয় অধ্যক্ষ মহোদয়, এইখন পবিত্ৰ সদনতে যোৱা এছেম্বলি ইলেকশ্যনৰ আগতে যেতিয়া শিক্ষাৰ এই মানে প্ৰভিন্সিয়েলাইজেশ্যন বা শিক্ষাৰ এই বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰা হৈছিল, তেতিয়া ইয়াত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াদেৱে তেখেতে কৈছিলে আৰু সেইটো যুক্তিসংগততা সাংবিধানিকতা আইনগত কথা তেখেতে ইয়াত উল্লেখ কৰিছিলে। সেইটো হ'ল যে যেহেতু BTC বৰ্তমান 6th শিডিউল চৰকাৰ আৰু শিক্ষা বিভাগ আমাৰ মানে 6th শিডিউল অথৰিটি সাংবিধানিকভাৱে তেখেতসকলক ট্ৰেন্সফাৰ কৰা, তেখেতসকলক আমি মানে কি কয় গতাই দিয়া এটা ডিপাৰ্টমেণ্ট। গতিকে BTCৰ হাতত থকা ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষা বিভাগৰ ক্ষেত্ৰৰ ওপৰত চিধাকৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে আমি এটা পদক্ষেপ ল'ব নোৱাৰোঁ। আৰু সেইটো আমাৰ BTC গভৰ্ণমেণ্টে নিজাববীয়াকৈ তেওঁলোকে নিজৰ মানে কি কয় এছেম্বলিত বিল এটা পাছ কৰি পেলাই তেওঁলোকে অনুমোদনৰ কাৰণে গভৰ্ণৰক দিয়াৰ ব্যৱস্থা কৰিব পাৰে। এইখিনি কথা ইয়াত হাউচত তেখেতে দাঙি ধৰিছিলে। আমিও ইয়াৰ কাৰণে যোৱা এই ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে আমাৰ মানে BTCৰ বিধানসভাৰ আমাৰ এই অধিৱেশনখনত আমাৰ মহামান্য গভৰ্ণৰ মানে চাহাবৰ মানে কি কয় অনুমোদন মৰ্মে তেখেতৰ ফালৰ পৰা আমি 10 তাৰিখ ৰাতি আমি অনুমোদন পালোঁ যে অহাকালি 11 তাৰিখ আমাৰ ফেব্ৰুৱাৰী মাহৰ যিটো বাজেট কি কয় এছেম্বলি সেশ্যন BTCয়ে বহিব, তাত BTC চৰকাৰৰ ফালৰ পৰা এডুকেশ্যন বিল ইন্ট্ৰডিউচ কৰিব পাৰিব বুলি তেখেতৰ পৰা এটা আমালৈ অনুমোদন প্ৰেৰণ কৰিলে। আৰু তেখেতৰ অনুমোদনৰ প্ৰতি সন্মান শ্ৰদ্ধা জনাই আমি BTC গভৰ্ণমেণ্টে যোৱা 11 তাৰিখ ফেব্ৰুৱাৰী মাহত এটা বিল পাছ কৰি পেলাই অসম চৰকাৰলৈ আমি গভৰ্ণৰ চাহাবৰ যাতে অনুমোদন লাভ কৰিব পাৰোঁ ইয়াৰ কাৰণে পঠিয়াই দিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ মানে অতি আমাৰ মানে কি কয় সেইটো আফচোচৰ কথা, এতিয়ালৈকে এই বিলখন পাছ আমি কৰি ল'ব পৰা নাই, আইনত পৰিণত কৰিব পৰা নাই। গভৰ্ণৰ চাহাবৰ অনুমোদনৰ যিটো প্ৰয়োজন আছিল সেই অনুমোদন আমি এতিয়ালৈকে পোৱা নাই, কিয়নো অসম চৰকাৰৰ থ্ৰুৱেদি সেই বিলখন গভৰ্ণৰ চাহাবলৈ যাব লগা হোৱাৰ কাৰণে এতিয়াও দিছপুৰৰ আমাৰ ইয়াতে এই বিলখন ঘূৰি আছে। গতিকে সোনকালে অসম চৰকাৰৰ ফালৰ পৰা BTC এছেম্বলিত পাছ কৰি পঠিয়াই দিয়া সেই বিলখন সোনকালে গভৰ্ণৰ চাহাবৰ তালৈ পঠিয়াই দিয়াৰ যাতে ব্যৱস্থা কৰা হয়, সেই প্ৰক্ৰিয়াটো যাতে স্পীড আপ কৰা হয়, এক্সপেক্টাইড কৰা হয় উইদাউট এনি মানে ব্ৰিংগিং মানে মেজৰ চেঞ্জেছ টু দি মানে এডুকেশ্যন বিল, এইটো যাতে কৰা হয় ইয়াৰ কাৰণে আজি হাউচত মই দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। এইখিনি আমাৰ BTC বাকী ছাত্ৰ ছাত্ৰী টিচাৰসকলৰ হৈ মোৰ এটা দাবী থাকিল। এতিয়া ইয়াৰ লগে লগে মই কিছুমান পইণ্ট ইয়াত উত্থাপন কৰিব খুজিছোঁ যে আমাৰ BTC অঞ্চলত নতুনকৈ এটা ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰা হ'ল, তামোলপুৰ ডিষ্ট্ৰিক্ট। আৰু তামোলপুৰ ডিষ্ট্ৰিক্ট আগত যিহেতু বাক্সা ডিষ্ট্ৰিক্টৰ লগত আছিলে, বাক্সা ডিষ্ট্ৰিক্টৰ IS বাক্সা ডিষ্ট্ৰিক্টৰ DO তেখেতসকলে এই শিক্ষা বিভাগটো চাইছিলে গোটেই বাক্সা ডিষ্ট্ৰিক্টৰ যিবিলাক অনুষ্ঠান আছে, কিন্তু নতুনকৈ তামোলপুৰ ডিষ্ট্ৰিক্ট বাক্সা ডিষ্ট্ৰিক্টৰ পৰা এইটো ভাগ কৰি লৈ যোৱাৰ পাছত তামোলপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে এডুকেশ্যন বিভাগ শিক্ষা বিভাগটো চোৱা কৰিবৰ কাৰণে BTCত এতিয়া একো মেকানিজম নাই। বাক্সা ডিষ্ট্ৰিক্টৰ DO, বাক্সা ডিষ্ট্ৰিক্টৰ IS
বাক্সা ডিষ্ট্ৰিক্টৰ কৰ্মচাৰীসকলে আজিৰ তাৰিখলৈকে তামোলপুৰ ডিষ্ট্ৰিক্টটো চলাই থাকিব লগা হোৱাত যথেষ্ট বাধাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ল। তাত আমাৰ IAS অফিচৰ দৰকাৰ আছে, তাত আমাৰ BO অফিচৰ দৰকাৰ আছে, DI অফিচ DO অফিচৰ দৰকাৰ আছে। টোটেল এডুকেশ্যন মেচিনাৰী আমাৰ মানে কি কয় তামোলপুৰ ডিষ্ট্ৰিক্টৰ এই টোটেল ইষ্টাব্লিছমেণ্ট টোটেল ছেটআপ আমাৰ মেন পাৱাৰৰ পৰা আৰম্ভ কৰি সোনকালে তামোলপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে যাতে চেংচন কৰি দিয়াৰ ব্যৱস্থা কৰা হয়। ইয়াৰ কাৰণে মই আজি হাউচত আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ, মই দাবী জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ 82খন গাঁও বিশ্বনাথ চাৰিআলি আৰু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অধীনস্থ যিবিলাক অঞ্চল BTCত এতিয়া সোমাইছে তেখেতসকলে এতিয়া কিন্তু এক প্ৰকাৰ নো মেন্স লেণ্ডত থকাৰ নাগৰিকৰ দৰে ভুগি আছে। কিয়নো আজি BTC অঞ্চলত সোমাই অহাৰ পিছত তেওঁলোকে ওদালগুৰিৰ IASৰ ওদালগুৰি DO ওদালগুৰি DIৰ ওচৰত যাব লগা হয়। 250 কিলোমিটাৰ 250 কিলোমিটাৰ এটা ছিগনেচাৰৰ কাৰণে ওদালগুৰি IASৰ ওচৰত আহিব লগা হোৱা, DIৰ ওচৰত আহিব লগা হোৱা সেইটো সম্ভৱ নহয়। গতিকে একেসকলে না অসমৰ পৰাও অসমৰ যিবিলাক অফিচাৰ আছে বিশ্বনাথ চাৰিআলি আৰু আমাৰ শোণিতপুৰ জিলাৰ যিবিলাক কাৰেণ্ট আমাৰ আগৰ যিবিলাক অফিচ আছে তেওঁলোকৰ পৰা সঁহাৰি পাইছে, সমৰ্থন পাইছে না BTC অঞ্চলৰ পৰাও আমি ভালকৈ তেখেতসকলক এডমিনিষ্টাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিছোঁ। আজি বহুত বেয়া অৱস্থাত আছে। গতিকে একেসকলৰ লগত আলোচনা কৰি আমি যিটো গম পাইছোঁ, যিটো আমি বুজিছোঁ, তেওঁলোকৰ দাবীটো হ'ল যে কাৰেণ্ট বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো IAS অফিচ আছে, DO অফিচ আছে, DI অফিচ আছে, BO অফিচ আছে, এইবোৰ অফিচতে এতিয়া তাতে BTC চেল বুলি এটা যদি টেবুল বনাই দিয়া হয় তেখেতসকলৰ কাৰণে কাম কৰিবলৈ যথেষ্ট ভাল হ'ব। ওদালগুৰিলৈকে যোৱা, ওদালগুৰিলৈকে গৈ পেলাই তাত কাম কৰা তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। আকৌ সেইফালে অসমৰ যিবিলাক আমাৰ অফিচ ইষ্টাব্লিছমেণ্ট আছে তেখেতসকলেও BTC অঞ্চলৰ হোৱাৰ কাৰণে এইবোৰ স্কুলৰ একো দায়িত্ব নলয়। গতিকে মই অধ্যক্ষ মহোদয় আপোনাৰ থ্ৰুৱেদি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ যিবিলাক অফিচ ইষ্টাব্লিছমেণ্ট আছে ছেটআপ আছে ইয়াৰ লগতে BTC চেল BTC অঞ্চলৰ কিনি চোৱা চিতা কৰিবৰ কাৰণে সেইখিনি যাতে সোনকালে ব্যৱস্থা কৰি দিয়া হয়। নহ'লে তাতে কি হ'ব যে কমপ্লিটলি এডুকেশ্যন চিষ্টেম উইল বি একদম ব্ৰেকডাউন, ব্ৰেকডাউন আহি যাব। তাতে আমাৰ এডুকেশ্যন চিষ্টেম একেবাৰে নাইকিয়া হ'ব। গতিকে ইয়াৰ পৰা আমি ৰক্ষা কৰিবলৈ হ'লে এইখিনি ব্যৱস্থা কৰাটো উচিত। এতিয়া মই আকৌ আমাৰ যিটো এটা আছে শিক্ষা অনুষ্ঠানবিলাকৰ যিবিলাক অৱস্থা, বিশেষকৈ কলেজৰ বেলেকাত এটা ডিপাৰ্টমেণ্টত মাত্ৰ দুজনহে চেংচন পষ্ট আছে, দুটা চেংচন পষ্ট, য'ত নেকি এনৰলমেণ্ট এটা টিচাৰৰ এগেইনষ্টত 100ত বেছি আছে। তাতে দুজন মাত্ৰ এটা ডিপাৰ্টমেণ্টৰ লেকচাৰাৰ, ইয়াৰ দ্বাৰা দি এটা ডিপাৰ্টমেণ্ট কেতিয়াও চলাব নোৱাৰে। গতিকে কলেজবিলাকত এতিয়া টিচাৰ এপইণ্টমেণ্ট দিবৰ কাৰণে পোষ্ট ক্ৰিয়েশ্যনৰ ব্যৱস্থা কৰিব লাগে, সোনকালে এইবিলাক ফিল আপ কৰাৰ ব্যৱস্থা কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে, তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ স্বাৰ্থত। ইয়াৰ লগতে আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটি 2024 চনত এইটো ইষ্টাব্লিছ কৰা হৈছিলে। মই ধন্যবাদ দিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক এই ইউনিভাৰ্চিটিখন আমাক দিয়াৰ কাৰণে। কিন্তু এতিয়া দুঃখজনক ঘটনাটো হ'ল এই ইউনিভাৰ্চিটিখনত এজনেই মাত্ৰ ইউনিভাৰ্চিটিৰ এমপ্লয়ী আছে, এজনেই মাত্ৰ ইউনিভাৰ্চিটিৰ এমপ্লয়ী আছে, এপইণ্টেড বাই দি গভৰ্ণমেণ্ট। তেওঁ হ'ল ভাইচ চেঞ্চেলাৰ। ইয়াৰ পিছত তেখেতক সহায় কৰিবৰ কাৰণে যিমানখিনি এমপ্লয়ী আছে, যিমানখিনি লেকচাৰাৰ আছে, এজনো কিন্তু এপইণ্টেড নহয়। চৰকাৰীভাৱে এজন টিচাৰো নহয়, এজন কৰ্মচাৰীও নহয়। পুৰণা কোকৰাঝাৰ কলেজৰ যিখিনি আমাৰ লেকচাৰাৰসকল আছে তেখেতসকলকে আজি আমি বাদ
পাঠদান দিবৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ কিয়নো কোকৰাঝাৰ কলেজখনক আপগ্ৰেডেড কৰি পেলাই ইউনিভাৰ্চিটিখন বনোৱা হৈছিল আৰু কোকৰাঝাৰ কলেজৰ যিসকল লেকচাৰাৰ এই লেকচাৰাৰসকলক আজি ইউনিভাৰ্চিটিৰ এজন টিচাৰ হিচাপে তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে ইয়াৰ কাৰণে ব্যৱহাৰ কৰি থাকিব লগা হ'ল আৰু ইয়াৰ পিছত ইয়াৰ কাৰণে বহুত সমস্যা আহি গ'ল এতিয়া আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিত 20টা ডিপাৰ্টমেণ্ট আছে 20টা ডিপাৰ্টমেণ্টৰ মাজত মাত্ৰ 4টা ডিপাৰ্টমেণ্টতহে পিজি আছে মানে 4টা ডিপাৰ্টমেণ্টত পিজি নাই 16টা ডিপাৰ্টমেণ্টত পিজি আছে তাত যিবিলাক আমি টিচাৰ এংগেজ কৰিছোঁ টোটেল 38 জন আমি কণ্ট্ৰাকচুৱেলত আমি তেখেতসকলক মানে 10,000 কেই দৰমহা দি তেওঁলোকৰ দ্বাৰা দি ইউনিভাৰ্চিটিখন আমি চলাই আছোঁ টোটেল 38 কণ্ট্ৰাকচুৱেলত আৰু এতিয়া আমাক লাগে 70 টোটেল 72 জন আমাৰ লেকচাৰাৰৰ প্ৰয়োজন আছে এতিয়া এইখন ইউনিভাৰ্চিটিত যদি আমি পিটিআৰটো চাব যাওঁ তেতিয়া কি হৈছে ইউজিচি নৰ্মছ মতে এটা টিচাৰৰ এগেইনষ্টত 20 জনহে মাত্ৰ ছাত্ৰ থাকিব লাগে 20 জনৰ এগেইনষ্টত এজন টিচাৰ থাকিব লাগে এইটো কি হৈ আছে এতিয়া কোকৰাঝাৰ ইউনিভাৰ্চিটিত এজন টিচাৰৰ এগেইনষ্টত 150 জন ছাত্ৰ ছাত্ৰীসকল পঢ়ি আছে সেইটো আনমেনেজেবল গতিকে সোনকালে আমাৰ এই ইউনিভাৰ্চিটিত ৰেগুলাৰ টিচাৰ এপইণ্টমেণ্ট দিয়াৰ কাৰণে পোষ্ট ক্ৰিয়েট কৰিব লাগে ৰেগুলাৰ টিচাৰ এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা হাতত ল'ব লাগে মই এইখিনি দাবী জনাইছোঁ আৰু লগতে আমাৰ পকেৰাগ্ৰাম কলেজত ছায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ কাৰণে মই যোৱা 10টা বছৰ এই সদনত আৱাজ উত্থাপন কৰি আহিছোঁ অতি দুৰ্ভাগ্যজনক 10টা বছৰতো অন্যান্য কলেজবিলাকত যদিও ছায়েন্স ষ্ট্ৰীমবিলাক ইন্ট্ৰডিউচ কৰা হ'ল পকেৰাগ্ৰাম কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কি অন্যায় কৰিছে কি পাবৰ কাম কৰিছে মই বুজিব পৰা নাই আমাৰে ল'ৰা ছোৱালীবিলাকে পঢ়ি আছে সেইখন কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলে আজি ছায়েন্স পঢ়িবৰ কাৰণে সুবিধা কেলেই নাপায় মই বুজিব পৰা নাই আমি ধৰিব পৰা নাই আমি কি অন্যায় কৰিছোঁ যোৱা 10টা বছৰ ধৰি মই এই সদনখনত উত্থাপন কৰি আহিছোঁ আজিলৈকে হোৱা নাই এইটো সোনকালে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে নট অনলি ইন পকেৰাগ্ৰাম কলেজ জনতা কলেজ চেৰপাংগুৰি মোৰ সমষ্টিত যিটো আছে তাতো ছায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ কাৰণে দাবী জনোৱা হৈছিল আজিলৈকে পূৰণ হোৱা নাই এতিয়া আমাৰ ডাঙৰ এটা সমস্যাটো হ'ল যে ওদালগুৰি ডাইট বাক্সা ডাইট এক মিনিট আৰু আপোনালোকৰ সময় আছিলে 33 মিনিট য়েছ আপোনাৰ কাৰণে ইয়াতে দিয়া আছিলে 25 মিনিট 23 মিনিট মানে 15 মিনিট আছিলে 23 মিনিট পাৰ হৈ গ'ল 10 মিনিট পাৰ হৈ গ'ল জাষ্ট 2 মিনিট মোৰ কথা 25 নাই মিনিট মই কমপ্লিট কৰিম বেলেগে পিছৰজনে আকৌ মানে হেৰি হৈ যাব কিশোৰজনেও ক'ব মই জাষ্ট মানে 2 মিনিট ক'ব এইখন ধৰি মাৰি আৰু 3 নম্বৰজনৰ টাইমটো কমি যাবগৈ 3 মিনিট মানে 10 মিনিট মই যিহেতু ক'লোঁ এনাডাৰ 2 মিনিটছ কৈ পেলাই মই 25 মিনিটটো কমপ্লিট কৰিম বাকীখিনি আমাৰ মোৰ কলিগবিলাকে ক'ব এতিয়া ওদালগুৰি ডাইট বাক্সা ডাইট আৰু আমাৰ চিৰাং ডাইট 3টা ডাইটত এতিয়ালৈকে আমাৰ DLED ক্লাছ হোৱাই নাই এতিয়া টিচাৰ হ'বলৈ হ'লে টেট পাছ হ'বই লাগিব DLED পাছ হ'বই লাগিব গতিকে এইখিনি DLED পঢ়িবৰ কাৰণে ডাইটত আজিলৈকে যদি টিচাৰ এপইণ্টমেণ্ট দিয়া নহয় ডাইটখন বনাই দিয়াৰ পাছতো আজিলৈকে সেইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়িবৰ কাৰণে ব্যৱস্থা কৰি যদি দিয়া নহয় সেইটোতো আচৰিত কথা হ'ব অধ্যক্ষ মহোদয় গতিকে আজিৰ এই য'ত নেকি এছেঞ্চিয়েল কোৱালিফিকেশ্যন ৰিকুইজিট কোৱালিফিকেশ্যন DLED আমাৰ LP UPৰ কাৰণে এই DLEDৰ ব্যৱস্থা পঢ়িবৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি সুবিধা যাতে পায় চৰকাৰৰ পৰা এই 3টা ডাইটত সোনকালে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা লেকচাৰাৰ এপইণ্টমেণ্ট দিয়াৰ ইনষ্ট্ৰাক্টৰ এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে মই এইখিনিত দাবী জনাইছোঁ লগতে আজি আমাৰ BTC অঞ্চলত কোকৰাঝাৰত যোৱা 20-25 বছৰ ধৰি IS নাই ইন্সপেক্টৰ অফ স্কুল
no inspector of school, no district elementary officer, no DI, Kokrajhar district আজি নাই ডাইৰেক্টৰ অকলে ডাইৰেক্টৰ BTC এডুকেশ্যন তেখেতে নিজে DO হয় নিজে DI হয় নিজে IS হয় আজি চাৰিটা চাৰ্জ লৈ পেলাই ডাইৰেক্টৰ ডাঙৰীয়াই কাম কৰিব লগা হোৱাৰ কাৰণে আজি তেখেতৰ অৱস্থা ইমানে মানে অভাৰলোডেড ইমানে মানে অভাৰ প্ৰেছাৰত থাকি কাম কৰিব লগা হয় এজন মানুহক ইমান একেবাৰে লোড দি কাম আদায় কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক এটো ভাল ঘটনা নহয় মই বাৰে IS কোকৰাঝাৰত এপইন্টমেন্ট দিব লাগে পোস্টিং কৰিব লাগে বুলি দাবী জনাই আহিছো আজিলৈকে কিন্তু আমাক দিয়া নাই কাৰণটো কি মই নাজানো ডাইৰেক্টৰ সাহেবৰ আজি প্ৰমোশন হোৱাৰ কেতিয়াবাই ডিউ হৈ গল আজি গ্ৰেডুয়েশন লিষ্টত তেখেতে জয়েন্ট ডাইৰেক্টৰত প্ৰমোশন পাব লাগে নাম্বাৰ 1তে আছে গ্ৰেডুয়েশন লিষ্টত তথাপিও আজিলৈকে তেখেতক 1 নম্বৰত থকা সত্ত্বেও প্ৰমোশনো দিয়া নাই অথচ আমি তেখেতৰ পৰা অজস্ৰ কাম আদায় কৰিছো সেই অফিচাৰজনক আজি নিজৰ যেটো অধিকাৰ নিজৰ যেটো প্ৰাপ্য তাৰ পৰা তেখেতক বঞ্চিত কৰি ৰাখা এটো এক প্ৰকাৰ অন্যায় হৈছে এটো ঠিক হোৱা নাই মই এতিয়া হাউসত দাবী জনাব খুজিছো যে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ কাৰণে সোনকালে ৰেগুলাৰ IS DO এপইন্টমেন্ট দিব লাগে পোস্টিং কৰিব লাগে আৰু to assist the present director education of BTC immediate appointment of deputy director BTC আমাৰ চৰকাৰৰ পৰা এপইন্টমেন্ট দি পঠিয়াব লাগে যাতে আমি পূৰ্ণদমে BTCৰ আমাৰ শিক্ষা বিভাগটো শক্তিশালীভাৱে আমি চলাব পাৰোঁ সমৰ্থনত মই দুহাৰমান ক'ব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় 4 মিনিট হা হ'ব দিয়ক এটা চৰকাৰৰ শিক্ষা দয়া বা অনুগ্ৰহ নহয় আমাৰ যি সংবিধান এই সংবিধানত শিক্ষাক মৌলিক অধিকাৰ দিয়া হৈছে এখন ৰাজ্যৰ শক্তিশালী কৰিবলৈ উন্নত অৰ্থনীতি বা সুস্থ সমাজ ব্যৱস্থাৰ মূল ভেটি হৈছে শিক্ষা কিন্তু অতি দুখৰ কথা যে অসমৰ চৰকাৰী বিদ্যালয়বোৰৰ বাস্তৱ ছবি আৰু চৰকাৰে যি উন্নতিৰ ছবি দেখুৱাইছে দুইটা পৃথক মাননীয় অধ্যক্ষ মহোদয় এই চৰকাৰে স্মাৰ্ট স্কুল স্মাৰ্ট ক্লাছৰুম ডিজিটেল শিক্ষা আধুনিক শিক্ষা গুণোৎসৱৰ কথা কয় আমি এইবোৰক সমৰ্থন কৰোঁ কিন্তু মাননীয় অধ্যক্ষ মহোদয় শিক্ষাৰ যি মান এই মান নিৰ্ধাৰণ হয় অকল অনুষ্ঠান বা বিজ্ঞাপনৰ জৰিয়তে নহয় শিক্ষাৰ মান নিৰ্ধাৰণ হয় যি ক্লাছৰুম বা শ্ৰেণীকোঠাৰ আন্তঃগাঁথনি তাৰ কি পৰিস্থিতি তাৰ ওপৰত মাননীয় অধ্যক্ষ মহোদয় এইবাৰ বিধানসভাত যি চৰকাৰে তথ্য দিছে এই তথ্যত অসমৰ যি শিক্ষা ব্যৱস্থা তাৰ কিছুমান উদ্বেগজনক ছবি দাঙি উঠিছে 2016 চনৰ পৰা 12,021খন বিদ্যালয় এতিয়ালৈকে বন্ধ হৈ গৈছে 30,302টা শিক্ষকৰ পদ এতিয়াও খালী আছে 2,473খন স্কুলত এজনো শিক্ষক নাই মাত্ৰ এজন শিক্ষক আছে 15,961খন প্ৰাথমিক বিদ্যালয়ত মাত্ৰ 2জন শিক্ষক আছে 13,614খন প্ৰাথমিক বিদ্যালয় আৰু 3,402খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাত্ৰ এজনকৈ প্ৰধান শিক্ষক আছে ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ কথা হৈছে যে 7,948খন বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ অনুপাত 30:1
1তকৈ বেছি। ইয়াৰ অৰ্থ হৈছে যি পৰিসংখ্যা দেখুৱাইছে এই পৰিসংখ্যাই এটাই বুজায় যে শিক্ষকৰ সংকট এতিয়া ভয়াৱহ ৰূপে বাঢ়ি গৈছে, বিৰাজমান। মাননীয় অধ্যক্ষ মহোদয়, ইউডাইছ প্লাছ 2025-26 আমি দেখা পাইছোঁ যে 44,103খন বিদ্যালয় আছে এতিয়ালৈকে। কিন্তু এই চৰকাৰে যি ডিজিটেল শিক্ষা, আধুনিক শিক্ষাৰ কথা কয়, তাৰ বাস্তৱ ছবি কি জানেনে? মাননীয় অধ্যক্ষ মহোদয়, এই 44,103খন বিদ্যালয়ৰ ভিতৰত 1,048খন প্ৰাথমিক আৰু 893খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়ালৈকে কম্পিউটাৰ নাই, কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা নাই। আৰু ইয়াতকৈ উদ্বেগজনক বিষয় হৈছে যে 1,304খন বিদ্যালয়ত কম্পিউটাৰৰ শিক্ষকেই নাই। আৰু এইখন চৰকাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কোডিং, স্মাৰ্ট স্কুল, ডিজিটেল ইণ্ডিয়া এইবোৰৰ কথা কয়। আৰু আনফালে বহুত ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে সেই কম্পিউটাৰ স্পৰ্শই কৰিব পৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, বহুত বিদ্যালয়ৰ মৌলিক আন্তঃগাঁথনিৰ অভাৱ। যদি আপুনি দেখে যে বহুত বিদ্যালয়ত এতিয়াও আপোনাৰ ডিজিটেল শিক্ষা, আধুনিক শিক্ষাটো দূৰৰে কথা, ল'ৰা ছোৱালী গৈ পেলাই বহিব নোৱাৰে, ভালকৈ পঢ়িব নোৱাৰে তাত। মাননীয় অধ্যক্ষ মহোদয়, মই য'ৰ পৰা প্ৰতিনিধিত্ব কৰোঁ লাহৰীঘাট, এই লাহৰীঘাট সমষ্টিৰ লগতে আমাৰ মৰিগাঁও জিলাৰ অসমৰ যিবোৰ বহুত চৰকাৰী স্কুল আছে, এই চৰকাৰী স্কুলবোৰত এতিয়ালৈকে ভালকৈ আন্তঃগাঁথনিৰ অভাৱ আছেই, শোচনীয় পৰিস্থিতি। মাননীয় অধ্যক্ষ মহোদয়, যদি আপুনি চাই এজন শিক্ষকে 4-5টা ক্লাছ কৰাবলগীয়া হয়, পাঠদান কৰাবলগীয়া হয়। গতিকে আপুনি ভাবকচোন, এজন শিক্ষকে একেটা সময়তে কি ধৰণে 4-5টা বিষয়ত গুণগত শিক্ষা দিব। গতিকে এই অৱস্থাত আমি দেখোঁ যে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলৰ পৰা নি পেলাই প্ৰাইভেট স্কুলত ভৰাই দিয়ে। ফলত আমাৰ অভিভাৱকসকলৰ চৰকাৰী স্কুলৰ প্ৰতি আস্থা কমি আহিছে। মাননীয় অধ্যক্ষ মহোদয়, বানপানী গৰাখহনীয়াৰ কাৰণে আমাৰ যিসকল বহুত জিলা আছে, বহুত জিলাত আপোনাৰ আন্তঃগাঁথনিৰ বহুত অৱস্থা বেয়া। চৰকাৰে অলপ বঢ়াই দিয়ক আৰু অলপ 5 মিনিট দিয়ক। অস্থায়ী যি মেৰামতিৰ কাৰণে পইচা দিয়ে যদিও তাৰ দ্বাৰা লাভ নহয়। গতিকে মই আপোনাৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিম যে বানপানী গৰাখহনীয়াত যিবোৰ স্কুলৰ অস্থায়ী মেৰামতি চিন্তা কৰিছে, তাৰ বিপৰীতে যাতে পুনৰ নিৰ্মাণ কৰিব পাৰে তাৰ কাৰণে যাতে পইচা দিয়ে, তাৰ কাৰণে অনুৰোধ জনালোঁ আপোনাৰ জৰিয়তে। ইয়াৰ উপৰিও মই কিছুমান দাবী উত্থাপন কৰিম। মাননীয় অধ্যক্ষ মহোদয়, যি 3,302টা পদ খালী আছে, অনতিপলমে সেইকেইটা পদ দিব লাগে। ইয়াৰ লগতে যিবোৰত এজনকৈ শিক্ষক আছে তাত শিক্ষক বহাব লাগে। আৰু বন্ধ হৈ থকা যিবোৰ বিদ্যালয় আছে সেইবোৰৰ পুনৰ মূল্যায়ন কৰি পেলাই আপোনাৰ শিক্ষা ব্যৱস্থা আৰম্ভ কৰিব লাগে। ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়, প্ৰতিখন বিদ্যালয়তে বিদ্যুৎ, শৌচাগাৰ, পানী, বাউণ্ডাৰী ৱাল, খেলপথাৰৰ ব্যৱস্থা কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, আৰু প্ৰত্যেক বিদ্যালয়তে কম্পিউটাৰ শিক্ষকৰ ব্যৱস্থা কৰিব লাগে। বানপানী গৰাখহনীয়াত যিবোৰ ক্ষতিগ্ৰস্ত বিদ্যালয় আছে সেইবোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ মৰিগাঁও জিলাতে যি কিছুমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বড়ো মিডিয়াম আছে, বড়ো মিডিয়ামৰ ষ্টুডেণ্ট কম কিন্তু শিক্ষকৰ সংখ্যা বেছি। আনহাতে অসমীয়া মিডিয়ামত শিক্ষকৰ অভাৱ। গতিকে আপোনালোকে যাতে ইয়াৰ ওপৰত ব্যৱস্থা লয় তাৰ কাৰণে অনুৰোধ জনালোঁ। আৰু ইয়াৰ লগতে মাননীয় অধ্যক্ষ মহোদয়, অসমৰ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ যি অভাৱ, আমাৰ ৰাজ্যৰ ভৱিষ্যতৰ যি ধৰণে
এই চৰকাৰে বাস্তৱ চিন্তা কৰা নাই। তাৰ কাৰণে যি পইচা ধৰিছে, যি 18,870 কোটি টকা ধৰিছে, সেই টকাৰ পৰা 1 টকা কৰ্তন কৰিবৰ কাৰণে মই প্ৰস্তাৱ আগবঢ়াই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। Next, Kamalakha De. উপাধ্যক্ষ মহোদয়, গণতান্ত্রিক শাসন ব্যবস্থায় কাটমোশন আনা হয় এবং সেই কাটমোশনের মাধ্যমে সমস্ত বিভাগের এবং বিভাগ নিয়ে আলোচনা করা হয়। উপাধ্যক্ষ মহোদয়, সবচেয়ে বড় ব্যাপার হচ্ছে কি যে কাটমোশনের সম্পূর্ণ বিরোধিতা করে আমি আমার কথাগুলো তুলে ধরছি। অধ্যক্ষ মহোদয়, আমি ওই সাইডের বিধায়ক ছিলাম এবং ওই সাইডে থাকাকালীন অবস্থায় অনেক চেঁচামেচি করতাম এবং অনেকগুলো তথ্য আপনি ওই সাইডে যাওয়ার পরে কিন্তু অবস্থার বেশি পরিবর্তন হয় না। যে তথ্যগুলো দিতাম দেখতে পারলাম যে সম্পূর্ণ মিথ্যা তথ্য এবং সম্পূর্ণভাবে এমনগুলো কথা বলতাম যেগুলোর সঙ্গে বাস্তবের কোনো সত্যতা ছিল না অধ্যক্ষ মহোদয়। কারণ আসল কাজ মুখ্যমন্ত্রী করছেন, দৃঢ়তার সঙ্গে করছেন, সংকল্পবদ্ধ হয়ে বিধায়ক মহোদয়, আপুনি হাউচত কৈ আছে ইয়াত বহি আগত আপুনি বহুত ভুল তথ্য নহয় নহয় এইটো মিঠা কথা কিয় ক'ব ইউজ কৰিব নালাগে নহয়। মানে মিছা এইটো আপোনালোকৰ আপুনি অধ্যক্ষ ডাঙৰীয়া মিছা কথা ক'ব পাৰে নেকি? মই সেইটো ইফালে ক'লেতো তেখেতে কৈছে ৰিয়েকশ্যন আহিবই। যে তেখেতে মিছা কথা কৈছে, ইয়াত বহি হাউচত মিছা কথা কৈছে। এইটো ক'ব পাৰে নেকি? আমি উপাধ্যক্ষ ডাঙৰীয়া, আপোনাক এড্ৰেছ কৰি কওক, ইফালে টাৰ্গেট কৰি কৰিলে ৰিয়েকশ্যন আহিব। হাউচক এড্ৰেছ কৰক, ইফালে টাৰ্গেট কৰিলে আমি জবাব দিমেই। নহয় নহয়, মন্ত্ৰী ডাঙৰীয়া, সদস্য ডাঙৰীয়া কওক চেয়াৰক এড্ৰেছ কৰিবলৈ, আমাৰ কোনো কথা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, আসল কাজ মাননীয় মুখ্যমন্ত্রী করছেন, দৃঢ়তার সঙ্গে করছেন, সংকল্পবদ্ধ হয়ে করছেন অধ্যক্ষ মহোদয়। শিক্ষা বিভাগ হোক, সম্পূর্ণ সমাজ ব্যবস্থার পরিবর্তন হোক, সে জাতির উত্তরণ হোক বা সুরক্ষার ক্ষেত্রে হোক। উপাধ্যক্ষ মহোদয়, সবচেয়ে বড় ব্যাপার হচ্ছে কি উপাধ্যক্ষ মহোদয়, আপনি দেখবেন একটা হাতি যখন গ্রামে প্রবেশ করে সব মানুষ খুশি হয়, বাচ্চারা খুশি হয়, মারা খুশি হয় যে হাতি আমাদের গ্রামে প্রবেশ করেছে, গণেশ বাবাজি আসছেন আমাদের গ্রামে। কিন্তু যদি দুঃখিত হয়, একটা প্রাণী দুঃখিত হয়, সেটা হচ্ছে কি কুত্তা। কুত্তা দেখবেন হাতির পিছনে পিছনে চেঁচামেচি করবে, খুব চেঁচামেচি করবে হাতির পিছনে কুত্তা। অধ্যক্ষ মহোদয়, আমি এই জন্য কথাগুলো বলছি যে হাতি পিছনে চেঁচামেচি করে, হাতি কিন্তু হাতির সামনে এসে কিন্তু কুত্তা চেঁচামেচি করে না উপাধ্যক্ষ মহোদয়। এবং সেই কুত্তা এই জন্য চেঁচামেচি করে যে হাতি এসে আমাদের গ্রামে ঢুকলো, আমি হাতিকে তাড়াই, তার জন্য নয়। কুত্তা এই জন্য চেঁচামেচি করে যে হাতিকে কেন এত সম্মান দেওয়া হচ্ছে, হাতি কেন এত সম্মান পাচ্ছে। আমি কুত্তা, আমাকে লাঠি দেওয়া হয়, লাঠি মারা হয়, আমাকে গ্রাম থেকে বের করা হয়, আর হাতিকে কলা খাওয়ানো হয়, সম্মান দেওয়া হয়। তার কারণটা কি? কারণটা হচ্ছে কি উপাধ্যক্ষ মহোদয়, যে আমরা দেখি যদি, তাহলে আমরা একটা জিনিস উপলব্ধি করতে পারবো মহোদয়। সংকল্পের গতি যখন আপনাকে মিলবে, যখন আপনার প্রতিবার হাতি, যখন আপনি কাজ শুরু করবেন, তখন মহোদয় আমার মানে এডুকেশন ডিপার্টমেন্টের কথা বলি, আমরা ফরেস্ট ডিপার্টমেন্টে বলছি, ফরেস্ট সেটা আপনি বলতে দেবেন না। অমরক্ষণে প্রকাশিত আপনি ফরেস্টের কথা কৈ আছে না এডুকেশনের কথা কৈ আছে? শুনিব বিচাৰিছো। আমি এডুকেশনের কথা বলছি, আমি এডুকেশনের কথা বলছি, আমাকে বলতে দিন, আমাকে বলতে দিন। আমার 8 মিনিট সময় আছে, আমি 8 মিনিট আপনাদের কি অসুবিধা আছে? আপনাদের কোনো অসুবিধা আছে নাকি? উপাধ্যক্ষ মহোদয়, এই জন্যই কথা বলছি যে সংকল্পের গতি যখন মিলবে, কোনো হাতিকে কুত্তা পিছন থেকে কিছু করতে পারে না অধ্যক্ষ মহোদয়। তাই বলছি, স্বদেশে পূজিত রাজা, বিদ্বান সর্বত্র পূজিত। অর্থাৎ স্বদেশে রাজা পূজিত হয়, কিন্তু বিদ্বান সর্বত্র পূজিত হয়। তাই বলছি, আমাদের মুখ্যমন্ত্রীও সব জায়গায় সেই পূজিত হচ্ছেন অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, আমি একটা কথা বলছি, আজকে আমি বক্তব্য শুনতে পারলাম, এবং সেই বক্তব্যের পর যদি আমরা দেখি, তাহলে একটা জিনিস আমরা দেখতে পারবো, একটা ছেলে, একটা শিশু যখন স্কুলে অ্যাডমিশন নেয়, সেই স্কুলে অ্যাডমিশন নেওয়ার সঙ্গে সঙ্গে ফ্রি অ্যাডমিশন, মিড ডে মিল,
ফ্রি টেক্সট বুক, ইউনিফর্ম, স্পোর্টস ম্যাটেরিয়াল থেকে শুরু করে স্কলারশিপ, প্রি মেট্রিক পোস্ট মেট্রিক স্কলারশিপ। উপাধ্যক্ষ মহোদয়, মুখ্যমন্ত্রী নিযুত ময়না, ডিস্ট্রিবিউশন বাইসাইকেল, আসাম মুখ্যমন্ত্রী নিযুত বাবু ও আনন্দরাম বড়ুয়া অ্যাওয়ার্ড, স্কুটি স্কিম, জ্ঞানদীপ যোজনা। উপাধ্যক্ষ মহোদয়, যে ইনক্লুসিভ এডুকেশনের জন্য লাইব্রেরি, স্পোর্টস, স্মার্ট ক্লাসরুম থেকে শুরু করে প্রি প্রাইমারি থেকে শুরু করে সিনিয়র সেকেন্ডারি অবধি আপনি নতুন টি গার্ডেনে 100টা টি গার্ডেন স্কুল এস্টাবলিশমেন্ট করা, সায়েন্স স্ট্রিম, কমার্স স্ট্রিম ইন্ট্রোডিউস করা, প্রায় এই 16 থেকে শুরু করে 71,000 আমাদের শিক্ষক শিক্ষিকা আমাদের বিভিন্ন সেক্টরে এডুকেশনে সেটা করা হয়েছে, আপনার অ্যাপয়েন্টমেন্ট দেওয়া হয়েছে। অধ্যক্ষ মহোদয়, শিক্ষা সেতু, সময় পোর্টাল, দর্পণ পোর্টাল, জীবন প্রেরণা, এই যে স্কিমগুলো অধ্যক্ষ মহোদয়, ওনাদের বক্তব্য লাগছে যে এই স্কিমগুলো আজকে নিযুত ময়না, নিযুত বাবু, আজকে দেখা যায় যদি আপনার স্কুটি ডিস্ট্রিবিউশন, সেটা এরকম নয় অধ্যক্ষ মহোদয় যে আগে নিযুত ময়না 5,000 টাকা দেওয়া হতো, এখন কমিয়ে 1200 টাকা দেওয়া হয়। অধ্যক্ষ মহোদয়, ব্যাপারটা এরকম নয় যে আগে মারুতি কার্ড দেওয়া হতো, এখন হয়তো বা স্কুটি দেওয়া হচ্ছে। অধ্যক্ষ মহোদয়, ব্যাপারটা এরকম নয়। ব্যাপারটা হচ্ছে গিয়ে যে আগে এই ধরনের কোনো স্কিম ছিল না। শিক্ষা বিভাগে শিক্ষার রিফরমেশনের জন্য, শিক্ষার পরিবর্তনের জন্য আজকে শিক্ষা বিভাগের যে ধরনের সিদ্ধান্ত নেওয়া হয়েছে, যে ধরনের পরিকাঠামোগত উন্নতি করা হচ্ছে অধ্যক্ষ মহোদয়, সেটা অস্বীকার করার মতো নয় অধ্যক্ষ মহোদয়। আজকে কাঠমিশন আনা হয়েছে, সেই কাঠমিশনে আমরা সবাই মিলে ডিসকাশন করছি অধ্যক্ষ মহোদয়, আমিও ডিসকাশন করছি যে আমরা এই জিনিস চাই, আমাদের শিক্ষক চাই, আমাদের ক্লাসরুম চাই। আমি মনে করি যে আমাদের কাঠমিশনে আমরা অন্য কাঠমিশন এডুকেশন নিয়ে অন্য ডিভাইসে আমরা কথাবার্তা বলি, শিক্ষার ব্যাপারে যাতে কোনো কাঠমিশন না, শিক্ষার ব্যাপারে যাতে শিক্ষার ব্যাপারে অর্ডার টাকা দেওয়া হোক, শিক্ষার বিভাগে শিক্ষার ক্ষেত্রে যাতে কোনো ধরনের কম্প্রোমাইজ না করে, যাতে সেই শিক্ষার পদ্ধতিটাকে যাতে আমরা এগিয়ে নিতে পারি। অধ্যক্ষ মহোদয়, আমার এখনও মনে আছে অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, বিশেষ করে আমরা দেখি যদি, তাহলে দেখতে পারবো যে 2011-তে আমি বিধায়ক হই, 2001 তার আগে অর্থাৎ 65 বছর থেকে 70 বছর কংগ্রেস সরকার ছিল অধ্যক্ষ মহোদয়। আগে যখন শিক্ষক নিযুক্তি দেওয়া হতো তখন সেই নিযুক্তির সময় কাকে দিলে ভালো হবে, এমএলএদের সঙ্গে কার সম্পর্ক বেশি, কে বেশি মস্তান গুন্ডা, সেইগুলো প্যারামিটার ছিল অধ্যক্ষ মহোদয়। যে আজকে শিক্ষক নিযুক্তি দেওয়া হবে সেটার প্যারামিটার ছিল সে গুন্ডা মস্তান কে বেশি বলবান, কার আধিপত্য বেশি। আজকে অধ্যক্ষ মহোদয় সেটার উপর প্যারামিটার ঠিক করা হয় না। আপনি কিমান দিছিল শিক্ষা বিভাগে কংগ্রেস সরকারের আপনি কিমান দিছিল শিক্ষা বিভাগে আজকের দিনে বিশেষ করে টেটের মাধ্যমে যে নিযুক্তি হয়েছে, সেই নিযুক্তি যে স্বচ্ছতার সঙ্গে যে নিযুক্তি হয়েছে এবং শিক্ষা বিভাগে যে নতুন ছেলেমেয়েরা যে নিযুক্তি পেয়েছে এবং শিক্ষার যে একটা পরিবেশ সৃষ্টি হয়েছে, সেটা আমরা অস্বীকার করতে পারি না অধ্যক্ষ মহোদয়। 13তে টেট হয়েছিল অধ্যক্ষ মহোদয়, তখনও আমাদের এডুকেশন মিনিস্টার ছিলেন হেমন্ত বিশ্ব শর্মা মহাশয় ছিলেন। যদি তখন হেমন্ত বিশ্ব শর্মা মহাশয় এডুকেশন মিনিস্টার থাকতেন না, হয়তোবা সেই টেটে নিযুক্তি হতো না, সেই সময় হয়তোবা টেটে নিযুক্তি হতো না। এবার শিক্ষামন্ত্রী বলেছে যে 40 থেকে 50,000 আরও নতুন নিযুক্তি হবে। এই যে নিযুক্তি, এই যে শিক্ষার পরিবেশ, এই যে শিক্ষার বাতাবরণের যে একটা বাতাবরণ সৃষ্টি হয়েছে, আমি ধন্যবাদ জ্ঞাপন করছি উপাধ্যক্ষ মহোদয়। আমি একটা কথা বলতে চাই যে পিতামাতা থাকা অবস্থায় পিতামাতার সেবা শুশ্রূষা করা ভালো উচিত আমাদের। মৃত্যুর পর বড় করে আমি শ্রাদ্ধ অনুষ্ঠান করলাম, সবাইকে এনে বললাম যে তোমরা খাও, তোমরা করো আমার বাবার শ্রাদ্ধের অনুষ্ঠানে, সেটার কোনো যুক্তিযুক্তরা নেই অধ্যক্ষ মহোদয়। সরকার ছিল 65 বছর, সরকার ছিল 70 বছর, সেই সময় আমরা কি করতে পেরেছি এবং বর্তমান এই 5 বছর বা এই 10 বছর বা 16 থেকে এই সরকার কি কাজ করেছে অধ্যক্ষ মহোদয়, সেটাই হচ্ছে কি বাস্তব কথা অধ্যক্ষ মহোদয়। আমি বিশ্বাস করি যে সামনের দিন যাতে আমরা একটা সুন্দর পরিবেশ সৃষ্টি করতে পারি। উপাধ্যক্ষ মহোদয়, একটা কথা, বিউটিফুল ড্যাশ ক্যান চেঞ্জ ইউর পার্সোনালিটি, বাট বিউটিফুল বিহেভিয়ার ক্যান চেঞ্জ ইউর লাইফ। উপাধ্যক্ষ মহোদয়, আমি বিশ্বাস করি রাম এবং কৃষ্ণের মধ্যে দুইটাই অন্তর অধ্যক্ষ মহোদয়। রাম নিজে লড়াই করছেন, কৃষ্ণ লড়াই করাচ্ছে উপাধ্যক্ষ মহোদয়। তাই আমি মনে করি এই জিনিসটা অধ্যক্ষ মহোদয় যে রামকে ষড়যন্ত্র করে ঘর থেকে বের করে দেওয়া হয়েছিল, কৃষ্ণ
ষড়যন্ত্রকে ঘর থেকে বের করে দিয়েছেন। তাই আমরা চাই সেই পরিবেশ, আমরা চাই শিক্ষার প্রসার, আমরা চাই শিক্ষার বাতাবরণ, যে বাতাবরণে সামাজিক পরিবর্তন হবে। আমি বিশ্বাস করি আমাদের মুখ্যমন্ত্রীর নেতৃত্বে যেভাবে আসাম অর্থনৈতিকভাবে, যেভাবে আসাম শিক্ষার ক্ষেত্রে, যেভাবে আসাম নূতন দিগন্তের সূচনা করেছে, আমি বিশ্বাস করি যে এই শিক্ষামন্ত্রী এবং আমাদের মুখ্যমন্ত্রীর নেতৃত্বে একটা সুন্দর পরিবেশ হবে। আপনারা কর্পোরেশনটা উদ্যোগকরণ করে বলুন যে শিক্ষা বিভাগে বেশি বেশি টাকা দেওয়া দরকার, বেশি বেশি টাকা দিন, আপনাদের সমস্যা ডেভেলপমেন্ট হবে। একটা স্কুলের যে পরিবেশ সৃষ্টি হয়েছে, নতুন নতুন যে বিল্ডিং হয়েছে, সেটা আমাদের জন্য একটা বিরাট বড় একটা প্রাপ্তি। প্রত্যেকটা স্কুলে এরকম হওয়া চাই। আমি মনে করি যে এই ধরনের কর্পোরেশন না এনে আপনার বলুন যে আপনার সমস্যায় 3-4টা করে বড় বড় বিল্ডিং হয়েছে, আরো বিল্ডিং হোক, আরো শিক্ষা ব্যবস্থার পরিবর্তন হোক। নমস্কার, ধন্যবাদ। জয় হিন্দ, ভারত মাতা কি জয়। Thank you. Next, Diptimoy Chaudhary. Allotted time is 5 minutes. মাননীয় অধ্যক্ষ মহোদয়, বিৰোধীয়ে উত্থাপন কৰা কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াই উত্থাপন কৰা দাবী মঞ্জুৰিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মই দুআষাৰ ক'ব বিচাৰিছোঁ। ছাৰ, মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, মই ছাৰ আগতে বিধায়ক হোৱাৰ পূৰ্বে শিক্ষয়িত্ৰী আছিলোঁ। 6 বছৰ নিজা এটা অনুভৱ কৰিছোঁ। 6 বছৰ ভেঞ্চাৰ স্কুলত চাকৰি কৰিছিলোঁ। এই অনুসৰি আজি মই সদনৰ মজিয়াত দুআষাৰ শিক্ষা বিষয়ত ক'বলৈ পোৱাৰ বাবে অতিকে ধন্য মানিছোঁ। ছাৰ, বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৎ প্ৰচেষ্টাৰ বাবে আজি আমাৰ অসমৰ কি প্ৰাথমিক, কি মাধ্যমিক, কি হাইস্কুল সকলো দিশত আজি শিক্ষাৰ বিভাগে চমকপ্ৰদ সাফল্য লাভ কৰিছে। এইবাবে তেখেতক আৰু আমি সদনৰ মজিয়াত তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। মাননীয় শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াকো এই সদনৰ মজিয়াৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। ছাৰ, মই যিহেতু শিক্ষা বিভাগৰ বিষয়ে দুআষাৰ অভিজ্ঞতাৰ কথা ক'ব বিচাৰিছোঁ। এতিয়া দেখা গৈছে আমাৰ এই 5টা বছৰৰ ভিতৰত আমাৰ এই চৰকাৰখনৰ যিবিলাক স্কুল নাইবা কলেজ হওক, এইবিলাকৰ যি কিছুমান দুই এটাৰ কথা ছাৰ মই পৰামৰ্শ দিব বিচাৰিছোঁ। ছাৰ, যিহেতু এই সময়ে চৰকাৰখনে কিছুমান স্কুল প্ৰাদেশিকৰণ কৰি আহিছে, তাৰ ফলত কিছুমান বিদ্যালয়ত আমি এতিয়া দেখা পাওঁ আমাৰ যিহেতু অসমত 33,394খন প্ৰাথমিক বিদ্যালয় আছে আৰু আমাৰ ৰাজ্যৰ গাঁও আছে প্ৰায় 26,395খন আৰু শিক্ষাৰ অধিকাৰ আইনৰ অধীনত প্ৰতি 1 কিলোমিটাৰ অন্তৰে অন্তৰে 100খন বিদ্যালয় থাকিব, প্ৰাথমিক বিদ্যালয় থাকিব লাগে। কিন্তু কিছুমান এই আইন উলংঘা কৰি কিছুমান বিদ্যালয় নতুনকৈ স্থাপন হয়। তাৰ ফলত আমাৰ চৰকাৰে এতিয়া সেই স্কুলবিলাক একত্ৰীকৰণ কৰিছে। মোৰ ছাৰ এটা অনুৰোধ আছে, মই বঙাইগাঁও সমষ্টিৰ কিছুমান স্কুল আছে য'ত 30জন ছাত্ৰ ছাত্ৰী, কিন্তু সেই 30জন ছাত্ৰ ছাত্ৰী থাকিলেও তাত কি হৈছে 1 কিলোমিটাৰ অন্তৰত আৰু বেলেগ স্কুল নাই। গতিকে তেনেবিলাক স্কুল যদি একত্ৰীকৰণ কৰে তেতিয়াহ'লে ছাৰ বহুত অসুবিধা হ'ব। আপোনাৰ জৰিয়তে মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ ছাৰ। ছাৰ, আৰু হৈছে কি প্ৰাদেশিকৰণ হোৱাৰ পিছত কিছুমান স্কুলত হিন্দী পষ্ট কিছুমান আছে ছাৰ, সেইবিলাক এতিয়াও পূৰণ হোৱা নাই। মই মাননীয় উপাধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক যাতে সেই পদবিলাক পূৰণ কৰে তাৰ বাবে আহ্বান জনাইছোঁ। আৰু ছাৰ, মই ভাবোঁ মোৰ বঙাইগাঁও সমষ্টিখন আজিৰ এই 5টা বছৰৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত বহুত উন্নতি লাভ কৰিব পাৰিছে, বহুত শিক্ষানুষ্ঠান হৈছে। আজি 5 বছৰ আগলৈ যদি উভতি যাওঁ, বঙাইগাঁও সমষ্টিত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় নাছিলে, ইঞ্জিনিয়াৰিং কলেজ নাছিলে, মেডিকেল কলেজ নাছিলে। কিন্তু আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৎ প্ৰচেষ্টাৰ বাবে এইবোৰ হোৱাৰ পথত আগবাঢ়ি গৈছে। মই বিচাৰিছোঁ ছাৰ, আমাৰ বঙাইগাঁও ইঞ্জিনিয়াৰিং কলেজখন এই আজি সদনৰ জৰিয়তে কেতিয়া উদ্বোধন কৰিব, তাক যাতে আৰু অতি সোনকালে মানে ইঞ্জিনিয়াৰিং কলেজখন
উদ্বোধন কৰি দিয়ে তাকে মই আশা কৰিছোঁ ছাৰ। ছাৰ আৰু ছাৰ প্ৰাদেশিকৰণ হোৱা হিন্দী পষ্টবিলাক যাতে অতি সোনকালে সেইবোৰ পূৰণ কৰি দিয়ে তাকো আশা কৰিছোঁ। আৰু কিছুমান স্কুলৰ প্ৰাদেশিকৰণ হোৱাৰ পিছত আৰু কিছুমান পষ্ট অৱসৰ পোৱা শিক্ষকৰ পষ্ট কিছুমান এতিয়াও খালী হৈ আছে, সেই পদবিলাক যাতে পূৰণ কৰি দিয়ে তাৰ বাবে মই আশা কৰিছোঁ। আৰু এটা আছে ছাৰ, আৰু মই আমাৰ যিসকল বিৰোধীয়ে আমাৰ এই কৰ্তন প্ৰস্তাৱৰ দ্বাৰা এই বিৰোধিতা কৰিছে, গতিকে মই আশা কৰোঁ বিৰোধীসকলক মই অনুৰোধ জনাইছোঁ, আশা কৰিছোঁ শিক্ষাই যিহেতু আমাৰ জ্ঞানৰ পোহৰ বিলায়, গতিকে এই জ্ঞানৰ পোহৰক ৰুদ্ধ কৰিব নালাগে। সকলোৱে যাতে আমাৰ এই বিধেয়কখন সকলোৱে যাতে প্ৰস্তাৱত গৃহীত হয় আৰু বিৰোধীও যাতে সমৰ্থন জনায় তাৰ বাবে মই আজিৰ সদনৰ জৰিয়তে অনুৰোধ জনাইছোঁ। মোৰ ছাৰ এইখিনিয়ে ক'ব লাগে। Thank you for finishing in time. Next, Sri Moheshwar Boro from BPF for 6 minutes. উপাধ্যক্ষ মহোদয়, আজি বিৰোধীয়ে যি আমাৰ শিক্ষা বিভাগৰ বিশেষকৈ স্কুল শিক্ষা আৰু উচ্চ শিক্ষাৰ ওপৰত যি দাবী মঞ্জুৰিৰ ওপৰত কৰ্তন প্ৰস্তাৱ আনিছে তাক সম্পূৰ্ণ বিৰোধিতা কৰি মই কেইষাৰমান কথা ক'ব বিচাৰিছোঁ। ছাৰ, শিক্ষা বিভাগ আজিৰ তাৰিখত অসমৰ যি অভিলাষী আঁচনি বিভিন্ন পৰ্যায়ত ৰূপায়ণ কৰি থকা হৈছে, এইটো আমাৰ কাৰণে, অসমৰ কাৰণে, অসম ৰাজ্যখনৰ কাৰণে যথেষ্টখিনি আমাৰ খুব এটা প্ৰশংসনীয় পদক্ষেপ, যাৰ ফলত আজি যথেষ্ট হাৰত আজি এটা শিক্ষা এটা আলোড়ন সৃষ্টি হৈ থকাটো দেখিবলৈ পাইছোঁ। সিদিনাখন নীট পৰীক্ষাত যি হাৰত নীট পাছ কৰিছে, এইবিলাকক সূচাই নিশ্চয় শিক্ষা বিভাগে যথেষ্টখিনি পদক্ষেপ লোৱা হেতুকে যথেষ্ট মানে শিক্ষা সমাজত যথেষ্ট প্ৰভাৱ পৰিছে। আৰু তাৰ কাৰণে আজি বিভিন্ন প্ৰতিযোগিতামূলক শিক্ষাবিলাকত পৰীক্ষাবিলাকত আজি যথেষ্ট ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাটো আমি দেখিবলৈ পাওঁ। কিন্তু যাই হওক, আজিৰ এই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই আমাৰ অঞ্চলৰ কিছুমান সমস্যাবিলাকক মই কিছু দাঙি ধৰিব বিচাৰিছোঁ। মুখ্যতঃ আমাৰ প্ৰাক্তন আমাৰ দলৰে সতীৰ্থ ইতিমধ্যে কৈ গৈছে আমাৰ BTC অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে। তাৰো বিশেষকৈ মোৰ সমষ্টিত যোৱা 2018 চনৰ যি শিক্ষামন্ত্ৰী আছিল আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য, তেখেতৰ নেতৃত্বত 50খন মহাবিদ্যালয়ত ছায়েন্স ষ্ট্ৰীম ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে ব্যৱস্থা লোৱাৰ কাৰণে অধিসূচনা জাৰি কৰা হৈছিল। কিন্তু যোৱা 5টা বছৰত তাৰে 23খন কৰা হ'ল, বাকীখিনি থাকি গ'ল। আৰু মোৰ সমষ্টিৰ খৈৰাবাৰী মহাবিদ্যালয় ছায়েন্স ষ্ট্ৰীম কৰিবৰ কাৰণে ইতিমধ্যে লেবৰেটৰীৰ মানে ৰুম, তাৰ বিভিন্ন ইনষ্ট্ৰুমেণ্ট কিনিবৰ কাৰণে 10 লাখকৈ টকা প্ৰেৰণ কৰা হ'ল, কিন্তু আজিলৈকে এই ছায়েন্স ষ্ট্ৰীমটো হৈ নুঠিল। গতিকে তাৰ প্ৰতি মোৰ শিক্ষা বিভাগক টানি অনুৰোধ জনাইছোঁ, নিশ্চয় ইয়াত যথেষ্ট প্ৰয়োজনীয়তা আছে। আৰু যিহেতু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীম আছে, ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰী ওলায়, দুখীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰী নিশ্চয় BSc পঢ়িবৰ কাৰণে এই মহাবিদ্যালয়খনৰ ছায়েন্স ষ্ট্ৰীমৰ অত্যন্ত প্ৰয়োজন। আৰু মোৰ কিছুমান ৰিম'ট এৰিয়া আছে, উত্তৰ অঞ্চলৰ ইণ্ডো ভূটান এৰিয়া, এইবিলাকত আজিলৈকে স্কুল উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে হাইস্কুল নাই। বিশেষকৈ ৰাজগড় এৰিয়াত ME স্কুল আছে, 10 কিলোমিটাৰ ৰেডিয়াছত কোনো উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে একো ব্যৱস্থা নাই। গতিকে এই ME স্কুলখন, ৰাজগড় অঞ্চলৰ ME স্কুলখন আপগ্ৰেডেশ্যন কৰি পেলাই যাতে হাইস্কুল কৰিব পাৰে, তাৰ প্ৰতিও মই আজি এই সদনত মই অনুৰোধ ৰাখিছোঁ। অন্য হাতেদি আৰু যিহেতু চৰকাৰে এটা পলিচি লৈ আছে যে বিভিন্ন হাইস্কুলবিলাকক মানে আপগ্ৰেড কৰি পেলাই হায়াৰ ছেকেণ্ডেৰী বনোৱা। মুখ্যতঃ মোৰ অঞ্চলত এটা ঘৰৈয়াজাৰ বুলি এটা হাইস্কুল আছে, ইয়াত মেট্ৰিক চেণ্টাৰ হৈছে। তাক অত্যন্ত এই অঞ্চলত উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বিশেষকৈ বাগান এৰিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু যথেষ্ট প্ৰয়োজন হৈছে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে,
হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ মই বিশেষকৈ 3টা হাইস্কুল আমাৰ গৰিয়াজাৰ হাইস্কুল তাৰপিছত পৰুণী টংলা হাইস্কুল আৰু চিনাকনা হাইস্কুল বুলি আছে গতিকে সেইখিনি আপগ্ৰেডেশ্যন কৰি দিলে যথেষ্টখিনি ছাত্ৰ ছাত্ৰী সকাহ পাব তাৰ বাহিৰেও আমাৰ বিশেষকৈ স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়োজন হৈ আছে বহুতো এম ই স্কুল হাইস্কুল আজি কিছু জৰাজীৰ্ণ অৱস্থাত আছে এল পি স্কুলবিলাকৰ অৱস্থাও ভাল নহয় গতিকে আমাৰ তাত এতিয়া বিশেষ এটা চৰকাৰীভাৱে আমাক এটা লেটাৰ প্ৰেৰণ কৰিছে শিক্ষামন্ত্ৰীয়ে যে বিভিন্ন স্কুলবিলাকক মাইগ্ৰেশ্যন মানে মাৰ্জাৰ কৰাৰ কাৰণে এমেলগেশ্যন কৰাৰ কাৰণে কিন্তু আমাৰ BTC অঞ্চলত এইটো প্ৰয়োজন নাই বুলি ভাবোঁ অত্যন্ত জৰুৰী আছে আমাৰ যিবিলাক স্কুল আছে কিছু এনৰলমেণ্ট কম হৈছে নোহোৱা নহয় এজ পাৰ আইন মতে কিন্তু BTC অঞ্চলৰ যিহেতু সুকীয়াকৈ ট্ৰেন্সফাৰ্ড এটা ছাবজেক্ট এই হিচাপে BTC প্ৰশাসনে সেইটো চোৱা চিতা কৰিব আৰু ইয়াত যাতে মাৰ্জাৰ এমেলগেশ্যন এই ব্যৱস্থাটো আমাৰ BTC অঞ্চলত নকৰে তাৰ বাবে মই আজি সদনত আপোনাৰ যোগেদি বিভাগক মই অনুৰোধ ৰাখিছোঁ আৰু টিচাৰ বিশেষকৈ আমাৰ তাত বাগান এৰিয়াত মডেল হাইস্কুল কৰা হৈছিল কিন্তু 2টা ক্লাছ 6 আৰু 9 ষ্টাৰ্ট হৈছে মাত্ৰ দুজনকৈ শিক্ষক নিযুক্তি দিয়া হৈছে এই দুজনী দি অহা বছৰ আকৌ 4টা ক্লাছ হ'ব গতিকে তাৰ পোষ্ট ক্ৰিয়েশ্যন কৰি পেলাই এই মডেল স্কুলবিলাকক যিহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা সুন্দৰ বনাই দিয়া হ'ল এই স্কুলটো চাই পেলাই আকৃষ্ট হৈ যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে মানে এডমিশ্যন লোৱা হ'ল কিন্তু আজি তাৰিখত মানে শিক্ষক নাই শিক্ষক নহয় হেতুকে তাতে যদি কি ধৰণৰ শিক্ষা গ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰী সেইটো আমাৰ কাৰণে বিচাৰ্য বিষয় গতিকে এই ক্ষেত্ৰত নিশ্চয় বিভাগে তাৰ ব্যৱস্থা ল'ব তাৰ পোষ্ট ক্ৰিয়েশ্যন কৰি পেলাই যাতে মডেল স্কুল যি ননাইপাৰা মডেল স্কুল আছে আৰু বাটলাপাৰাত মডেল স্কুল আছে তাতে শিক্ষকৰ ব্যৱস্থাটো কৰি দিয়া হোৱা নাই দুজন মাত্ৰ শিক্ষক আছে বাকী স্থানীয়ভাৱে 2-এজন মানে শিক্ষিত যুৱকসকলক এংগেজমেণ্ট দিয়ে প্ৰধান শিক্ষকে শিক্ষা দিবৰ কাৰণে ব্যৱস্থা কৰিবলগীয়া হৈছে কিন্তু কোনো ৰিনিউমাৰেশ্যনৰ ব্যৱস্থা তাতে দিয়া হোৱা নাই গতিকে এইবিলাকক যাতে চৰকাৰে নিশ্চয় নজৰ ৰাখিব সেইখিনিকে মই আহ্বান জনাই আজি কৰ্তন প্ৰস্তাৱৰ পুনৰ বিৰোধিতা কৰি মোৰ ক'বলগীয়াখিনি সামৰিছোঁ ধন্যবাদ Thank you. Next is Sri Abdus Subhan Ali Sarkar. Honorable Deputy Speaker Mahoday, আজিৰ এই 2026-27 বিত্তীয় বৰ্ষৰ বাজেট সেশনৰ বিদ্যালয় শিক্ষাৰ ওপৰত কৰ্তন প্ৰস্তাৱৰ সপক্ষে কোৱাত সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিশেষকৈ 2-এটামান ইছ্যুৰ ওপৰত ৰেজ কৰিব খুজিছোঁ আজি আমি দেখা পাইছোঁ সৰ্বত্ৰ কেইদিনমান আগত শিক্ষামন্ত্ৰীৰ পৰা এখন পত্ৰ পালোঁ পত্ৰত দেখা পালোঁ যে স্কুল এমেলগেশ্যন কৰাৰ কাৰণে লিষ্ট দিয়া হৈছে মই এই কথাটো বুজা নাই য'ত আজিৰ দিনত জনসংখ্যা বাঢ়িছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে শিক্ষাৰ প্ৰসাৰতাৰ প্ৰয়োজন পৰিছে তেতিয়া আজিৰ এই সমাজত স্কুল একত্ৰিত কৰি আমি সমাজক কি বাৰ্তা দিব বিচাৰিছোঁ আচলতে চৰকাৰখনে বা এই বিভাগে এইটোৰ ওপৰত পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছিল যে আমি কিয় স্কুল এমেলগেশ্যন কৰিব নালাগে কথাটো হ'ল এনেকুৱা আমি যদি ইয়াৰ ওপৰত পুনৰ বিবেচনা কৰোঁ তেনেহ'লে দেখা পাম কেতবোৰ কাৰণ আছে সেই কাৰণবোৰ হ'ল আমি যদি এনেকৈ উইড্ৰ কৰোঁ স্কুল উইড্ৰ কৰোঁ মই ভাবোঁ প্ৰাইভেটাইজেশ্যনত ছাত্ৰ ছাত্ৰীসকলে ধাবিত হ'ব আৰু আমি সময়মতে হয়তোবা আমি শিক্ষক যোগান ধৰিব পৰা নাই যিখিনি সা সঁজুলি সেইখিনি হয়তোবা ছাফিচিয়েণ্টলি আমি যোগান ধৰিব পৰা নাই তাৰ কাৰণে আজিৰ দিনত ছাত্ৰৰ সংখ্যা কমিছে আৰু কমাৰ কাৰণে আমি
স্কুল একত্ৰিতকৰণ কৰাৰ কাৰণে ধাবিত হৈছোঁ। মই এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ দিনত অসমত বহুতো স্কুল আছে য'ত পৰ্যাপ্ত পৰিমাণে ছাত্ৰ ছাত্ৰী আছে, কিন্তু সেই অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নাই। আজি মই মোৰ যিখন জিলাৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ সেইখন জিলাৰ কথাই ক'ম, য'ত গোটেই অসমত লিটাৰেচিৰ হাৰ 87%, তেতিয়া কিন্তু আমাৰ ধুবুৰী জিলাখনত 59.36%। আমি ক'ব গ'লে নিজকে অৱহেলিত যেন মনে হৈছে, আমি বেলেগ জিলাতকৈ আমি শিক্ষাৰ ক্ষেত্ৰত অলপ পিছ পৰি আছোঁ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পৰ্যাপ্ত পৰিমাণে শিক্ষক নিযুক্তি দিব লাগে। আজিৰ দিনতো যিটো পোৱা যায় যে অসমত অকল এডুকেশ্যন ডিপাৰ্টমেণ্টতে ভেকেঞ্চিৰ সংখ্যা আছে 30,032 জন। তাৰমানে আমি পাৰি উঠা নাই। আমি শিক্ষা ক্ষেত্ৰত যিখিনি গুৰুত্ব দিব লাগে সেইখিনি আমি গুৰুত্ব এতিয়ালৈকে দিয়া নাই। আজি বহুত স্কুলত শিক্ষক নাই। এখন স্কুলত প্ৰাইমাৰী স্কুলতে আমি 5টা ক্লাছ আছে, তাত অথবা ক'ৰবাত আমি এজন শিক্ষকৰে চলাব লগা